आनन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमलावसलं सर्वाधि साक्षिभूतं भावातीतं त्रिगुणारहितं सद्गुरुं त्वं नमामि। वन्देऽहं श्रीमन्त शङ्करामहं महन्त गुणसागरं कलियुगसुकृपया भक्तिपन्थ प्रसारयेत् स्थापकाय सधर्मस्य सर्वधर्मस्वरूपिणे अवतारवरिष्ठाय रामकृष्णाय ते नमः। वंशाकल्पतरुभ्यश्च कृपासिन्धुस्य एव स पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। अस्य श्री ज्येष्ठ मासस्य कृष्णा अपरा एकादश्यां तिथौ अस्ति। सर्वजन वैष्णवः ईश्वरः सर्वेभ्यो जीवन्त क्लेशानाशं करोतु इति मुदय प्रार्थयामहे। सर्वजन वैष्णवः ईश्वरः सर्वेभ्यो शुभमंगल करोतु। नमो महावदान्याय कृष्ण प्रेम प्रदायते कृष्णस्वरूपाय दामोदराय ब्रह्मत्विषे नमो नमः। अनेन श्लोकेन माध्यमेन गुरु निवेदयामः। अत्र उपस्थितां वैष्णवगणेभ्यो मातृगणेभ्यो अनुजगणेभ्यो सनमामि। हृदि पद्मे राम नाम उच्यतां मुखपद्मे कृष्ण नाम बसति इति मुदय प्रार्थयामहे। आमी प्रथमते सर्वजन शिरोमणि निज इष्ट गुरु समन्वित भक्त हृदय निकुंज मंदिराधीश्वर साक्षात् मन्मथ स्वरूप तापत्रयर विनाशकर्ता जिजना এই जगतर सृष्टि स्थिति प्रलयर गराकी अखिल ब्रह्मांड नायक साक्षात् सच्चिदानंद स्वरूप सर्वेश्वर श्री गोविंदर चरण बंदन के प्रमुख्य करी तेरार अधरामृत निहित श्रीमद भागवतर श्रवण कीर्तनर मधुर रस पान करिबलै अद्य এই श्री वैकुंठ स्थानत विराजित हुआ हुकव्यास स्वरूप पाठकी द्वयके प्रमुख्य करी नाममूर्ति नामाचार्य প্ৰভুজনা आमार अति श्रद्धार अमित चेटिया প্ৰভুজনা और এই অনুষ্ঠানতে ज्येष्ठ व्याख्याकारक रूपत उपस्थित थका आमार अति श्रद्धार अरूप शइकिया প্ৰভুজনা और वैकुंठर पारिषद स्वरूप अपना सब भकत वैष्णवबृंद ब्रजधामर गोपी सदीश आई मातृसकल और भगवंतरे नित्य संगी गोपबालक स्वरूप युव बंधुसकल समन्विते आमी सबारे अग्रत सेवा अर्पण करिछु। আজি आमी जदिও अपना खबर सन्मुखत व्याख्याकारक हिसापे उपस्थित हुआ होइसे आमार कथा राखिबोलै जोৱা আগমুহূৰ্তত एटी कथा आमी स्वीकार करिबই লাগিব जे सागरक जुखे जेन बारी धरि करे बालके चंद्रक जेन हाथ मेली धरे
গৰুড়ক দেখি আন পক্ষী উৰামাৰে আমাকো পাইলে ক আহি সেহি পতন্তৰে। যিদৰে সুবিশাল সাগৰৰ দৈৰ্ঘ্য সামান্য এডাল মাৰিৰে ৰূপায়ণ কৰাটো সম্ভৱ নহয়। সৰু শিশুৱতীয়ে হাতখন মেলি চন্দ্ৰক পাবলৈ বিচাৰিলেও সেই চন্দ্ৰক যিদৰে প্ৰাপ্ত কৰাও অসম্ভৱ। গৰুড়ক দেখি যদি সামান্য মইনা চৰাই এটিয়ে উৰিবলৈ বিচাৰে তেতিয়া সেই উৰণো যিদৰে ব্যৰ্থ। তদনুৰূপত নিখিল বেদান্তৰ সৰ্ব বেদান্ত সাৰহি শ্ৰী ভাগৱতম ইষ্যতি। সমস্ত বেদান্ত সাৰ শুনিবলৈ আমি একে শাৰীতে কৈ শেষ কৰি থৈ দিব পাৰোঁ যে ভাগৱত কি সমস্ত বেদান্ত সাৰ। কিন্তু এই ভাগৱতেই চাওক স্বৰূপটো কিমান বিশাল। আৰু এই ভাগৱত য'ৰ সাৰ বস্তু হয় তেতিয়াহ'লে সেই বেদান্ত শাস্ত্ৰ সেই বেদৰ জ্ঞান কিমান বিশাল হ'ব। সেই বেদৰ প্ৰত্যক্ষ সাৰ স্বৰূপ জ্ঞানো ভগৱন্তৰ অংশ অৱতাৰ, এলাপেচা ব্যক্তি নহয়। ভগৱন্তৰ অংশ অৱতাৰ ব্যাসদেৱেও 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰাৰ পাছতহে নাৰদদেৱৰ কৃপাত প্ৰাপ্ত কৰিব পাৰিছিল। গতিকে সেইহেন মহাভাগৱত শাস্ত্ৰৰ ব্যাখ্যা দিয়েতো আমাৰ দৰে মলমতি মনুষ্যৰ পক্ষে সম্ভৱ নহয়। আৰু যদি আমি অকণমান বহাই কওঁ তেতিয়া চাগে ভুল নহ'ব, কাৰণ ভাগৱতৰ ব্যাখ্যা মনুষ্যই কৰা সম্ভৱ নহয়। আমি যিবিলাক অনুষ্ঠান কৰিছোঁ সেইবিলাক আলোচনা। কাৰণ ভাগৱতে আমি সকলোৱে জানো কম বেছি পৰিমাণে পূৰ্বতে ভাগৱত মাত্ৰ 4টি শ্লোকত আছিল। শ্ৰীনাৰায়ণে যেতিয়া ব্ৰহ্মাদেৱক দিছিল ভাগৱতৰ আদি স্বৰূপ। আৰু সেই 4 শ্লোককে ব্ৰহ্মাদেৱে যেতিয়া নাৰদদেৱক দিছিল তমি তৎ বিপুলি কৰোঁ, যে হে নাৰদ তুমি ইয়াক বিস্তাৰ কৰা। কাৰণ ব্ৰহ্মাদেৱৰ বৌদ্ধিক শক্তি ইমান উচ্চস্তৰীয় আছিল যে 4টি শ্লোকতে তেওঁ সকলো বুজিব পাৰিছিল। কিন্তু পৰৱৰ্তী জীৱসকলৰ বুদ্ধিক স্তৰ ইমান উচ্চস্তৰীয় নহয় যে 4টি শ্লোকতে সমস্ত ভগৱত তত্ত্ব আমি আয়ত্ত কৰি ল'ব পাৰিম। সেইবাবে ব্ৰহ্মাদেৱে নাৰদদেৱক তাক বিস্তাৰ কৰাৰ বাবে প্ৰদান কৰিছিল। আৰু সেই গুৰু পৰম্পৰাতে আহি আমি সকলোৱে জানো যে নাৰায়ণে ব্ৰহ্মাদেৱক, ব্ৰহ্মাদেৱে নাৰদদেৱক, নাৰদদেৱে ব্যাসদেৱক, ব্যাসদেৱে তেওঁৰ শিষ্য বা পুত্ৰ স্বৰূপ শুকদেৱক, আৰু সেই শুকদেৱে ৰজা পৰীক্ষিতক প্ৰদান কৰিছিল নহয়নে? আৰু সেই শুক পৰীক্ষিতৰ সংবাদৰ জৰিয়তে মনুষ্য সমাজে ভাগৱত প্ৰাপ্ত কৰিলে। ভাগৱত মুখ্য শাস্ত্ৰ, পৰীক্ষিত মুখ্য কথা 12 স্কন্ধৰ। ভাগৱত পঢ়িলে, ভাগৱত জানিলে বা ভাগৱতৰ মাৰ্গত আহিলে আমি সিদ্ধি পাব পাৰিম নহয়। ধন বিত্ত এইখিনিৰ কথাটো পাছেই হৈছে। ভাগৱতৰ মাৰ্গ সিদ্ধিৰ মাৰ্গ নহয়, ভাগৱতৰ মাৰ্গ হৈছে মুখ্যৰ মাৰ্গ। মুখ্যৰ মাৰ্গ এনেকৈ নহয় যে আমি ঈশ্বৰক পাবলৈ হ'লে হিমালয়লৈ গুচি তপ ধৰিবগৈ লাগিব। ভাগৱতে আমাৰ দৈনন্দিন জীৱনৰ জৰিয়তে কিদৰে আমি ঈশ্বৰমুখী হৈ নিজৰ জীৱনটো পালন কৰিব পাৰোঁ সেই সমস্ত দৰ্শন ভাগৱতৰ প্ৰতিটো অধ্যায়ৰ জৰিয়তে বৰ্ণনা কৰিছে। 10 লক্ষণৰ জৰিয়তে আমাৰ শ্ৰদ্ধাৰ অৰূপ শইকীয়া প্ৰভুজনাই সুন্দৰভাৱে কৈ গৈছে। সেই ক্ষেত্ৰতো যদি আমি এটা কথা অকণমান যোগ দি চাওঁ যে ভাগৱত বুলিলে সহজ অৰ্থত আমি কি বুজোঁ, ভাগৱতত কি আছে? অন্য যিকোনো শাস্ত্ৰলৈ যদি আমি চাওঁ বেদে বেদান্ত উপনিষদত তাত কাহিনীত গুৰুত্ব এটা দিয়া হোৱা নাই, তাত তত্ত্ব কথাত গুৰুত্ব এটা দিয়া হৈছে। সেইকাৰণে তাত বেছিকৈ তত্ত্ব আছে। ভাগৱতৰ বিষয়বস্তুখিনি মূলতঃ 2টি ভাগত ভাগ কৰা হৈছে। প্ৰথমটি হৈছে লীলা, দ্বিতীয়টি হৈছে তত্ত্ব। প্ৰথমতে যে আমি তত্ত্বটোক বিচাৰি যাওঁ তেতিয়াহ'লে ভাগৱতে আমাক সম্পূৰ্ণ ৰূপত ক্ৰিয়া কৰিব নোৱাৰে। কিন্তু অকল যদি লীলাটো আবদ্ধ থাকোঁ তেতিয়া তত্ত্বটো আমাৰ পৰা আঁতৰি থাকিব। কাৰণ যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ, অজ্ঞান তিমিৰে পৰি দেখে অন্ধকাৰ। গতিকে ভাগৱতত যিদৰে আমাৰ 2টা খোজকাঢ়িবলৈ 2টা ভৰি দিয়া হৈছে, 2টা খোজ সমানে দিলে আমাৰ শৰীৰৰ সন্তুলন বৰ্তি থাকিব। ভাগৱতৰ মাৰ্গতো লীলা আৰু তত্ত্ব 2টাৰ সন্তুলন বৰ্তি থাকিলেহে আমি আগবঢ়াটো সম্ভৱ। যদিও ভাগৱতৰ তত্ত্ব কথা আছে, তত্ত্ব কথাই কিন্তু প্ৰাথমিকতা পোৱা নাই। প্ৰাথমিকতা কিহে পাইছে? লীলাই। ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম। ভাগৱত মানে কি? ভগৱন্তৰ লীলা কীৰ্তন। ভগৱন্তৰ লীলা কীৰ্তন মানে কি? ভগৱন্তই কি কৰিছিলে কি নাই কৰা সেইখিনি বৰ্ণনা। সেইখিনি জানিলে শুনিলেনো কি লাভ হ'ব? সেইটোৱেতো ডাঙৰ কথা। আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ঘৰত কি কি আচৰণ কৰে কোনে জানে? বা প্ৰধানমন্ত্ৰীয়ে ঘৰত কি কি কৰে? তেওঁৰ সৈতে
নিত্য নৈমিত্তিকভাৱে যিকেইজন ব্যক্তি সংস্পৰ্শত আছে বা তেওঁলোকৰ ঘৰৰ ব্যক্তিসকলে ৰজাই ঘৰত কি কৰে সেইখিনি কথা জানে নহয়নে সাধাৰণ প্ৰজাই সেইখিনি কথা নাজানে যে তেওঁলোকে দৈনন্দিন জীৱনত কি কি কৰে কি নকৰে তেওঁৰ সৈতে ক্লোজলি যিসকল জড়িত হৈ আছে তেওঁলোকেহে জানে গতিকে ভাগৱতত কি আছে ভগৱন্তই নিজৰ ঘৰখনত কি কৰে ভগৱন্তই কি কি কৰ্ম কৰে সেই লীলাখিনিৰ বৰ্ণনা সহজ অৰ্থত ইয়াক কোনে জানিব পাৰিব যিজন ভগৱন্তৰ নিজৰ আপোন সেইকাৰণে ভাগৱতৰ মাৰ্গত আহিবলৈ হলে এইটো নহয় যে আমাৰ ভাগৱতৰ মাৰ্গত যেহেতু উদযাপন সমিতিয়ে আমাক এটা কথা জনাইছিলে যে আমাক কোৱা হৈছিলে যে ভাগৱতেনো আমাৰ যুৱ প্ৰজন্মৰ বাবে ভাগৱততনো কি আছে কাৰণ আমি আজিকালি কৈয়ে থাকো যে যুৱ প্ৰজন্ম উশৃংখল হৈছে চাৰিওফালে যত যিমান সমস্যা সৃষ্টি হৈছে যুৱ উশৃংখলতাৰ বাবে হৈছে হয় আমি ধৰি লওঁ যে আমাৰ গাঁৱে ভূঞে থকা সন্ত সংগৰ বা সৎ লোকৰ ভকতসকলৰ নামঘৰৰ প্ৰভাৱত অন্ততঃ আমাৰ ল'ৰা ছোৱালীয়ে ঘোষা এফাকি হ'লেও গায় কিন্তু যিটো পৰ্যায়ত আমাৰ চৰ্চা হ'ব লাগিছিল সেইটো পৰ্যায়ত আজিও কিন্তু চৰ্চা নাই হোৱা কাৰণ সন্ধ্যা লাগিল মাত্ৰ আমাৰ প্ৰতিঘৰ গৃহতে ধূপ চাকি দিয়াৰ ব্যৱস্থা আজিও নাই সেইটো বৰ কঠিন সত্য আগতে আছিল আগতে আপোনাৰ চাবচোন গাঁৱে ভূঞে এনেকুৱা ককা আইতাও পাইছিলে না আমাৰ ককাহঁতে চাগে পাব পায় যে কীৰ্তনখন তেওঁ সন্মুখত যদি মেলি দিয়া যায় তেতিয়াহ'লে কীৰ্তনখন তেওঁ পঢ়িব নোৱাৰিব পাৰে কিন্তু কীৰ্তনৰ আপোনাৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিটো কীৰ্তন তেওঁৰ কণ্ঠস্থ আছিল সেইটো কোৱা হয় শ্ৰৱণৰ শক্তি নৱভক্তিৰ ভিতৰত যে শ্ৰৱণক প্ৰথম ৰখা হ'ল কিয় শ্ৰৱণত বহুত ডাঙৰ শক্তি আছে কিতাপ এখন পঢ়ি যদি আমি কিবা এটা কথা আয়ত্ত কৰিব বিচাৰোঁ সেইটো সহজে আমাৰ আয়ত্ত নহয় সেইকাৰণে বুজি নোপোৱা হিন্দী গান এটা ইংৰাজী গান এটা আমাৰ ডেকাসকলে বুজিব নহয় জানো শুনি থাকিলে বুজি নোপোৱা কথাটো মুখেৰে গুণগুণাবলৈ আৰম্ভ কৰে কিন্তু পঢ়ি থকা কথাটো পটককৈ মনত নৰয় সেইকাৰণে ভাগৱতৰ মাৰ্গটো ঋষিসকলে শ্ৰৱণক শ্ৰেষ্ঠতা ৰাখিলে যে প্ৰথমতে শুনিব লাগিব কি শুনিব লাগিব সৎ কথা কাৰণ ভাগৱত দেখিবলৈ এখন বৰ ডাঙৰ গ্ৰন্থ নহয়নে ইয়াত কিমান কথা আছে গোটেই জীৱনটো আমি আলোচনা কৰিলেও বিশ্লেষণ কৰি শেষ কৰিব নোৱাৰোঁ কিন্তু ভাগৱতৰ নৱমত বৰ সুন্দৰ কথা এটি লিখিলে যে মাত্ৰ এটা শাৰীত মহাপুৰুষে ভাগৱতত কি আছে বা ভাগৱতে কি কৈছে সেই সম্পৰ্কে কি কৈ থৈ গ'ল কি সাধু সংগ বিনে নাই সংসাৰ নিস্তাৰ ভাগৱত শাস্ত্ৰে জানা এহি মানে সাৰ ভাগৱত শাস্ত্ৰৰ সাৰ কি সৎসংগ কাৰণ 10টা নীতি নিয়ম যদি এজনক জাপি দিয়ে অহা যিজনো চাগে কাইলৈ নামঘৰলৈ নহা হৈ থাকিব মানুহৰ পৰিস্থিতিটো হৈছে তেনেকুৱা গতিকে তেনেকুৱা এটা পৰিস্থিতিত আমি ঈশ্বৰমুখী হৈ থাকিবলৈ কাৰণ ভাগৱতৰ মাৰ্গলৈ চাওকচোন আমাৰ এতিয়া নামঘৰতে কেইজন যুৱ প্ৰজন্মৰ লোক বহি আছে কিন্তু আমি সকলোতো গৃহস্থী মানুহ নিশ্চয় ঘৰখনত হ'লেও দুটা হ'লেও সন্তান আছে ভণ্টিসকল আছে বা আমাৰ দাদা সম্পৰ্কীয় ভাতৃ সম্পৰ্কীয় দুজন বহি আছে তাৰ বাহিৰে নামঘৰত কেইজন আছে বাৰু কিন্তু শুনিবলৈ বেয়া কিন্তু এইটো সত্য মুছলিমসকলে যেতিয়া নামাজ পঢ়িবলৈ যায় নামাজ পঢ়িবলৈ যাওঁতে চাবচোন অকণমানিটোৰ পৰা জ্যেষ্ঠজনলৈকে ৰমজান সময়ত বোলে 5টা সময়ত তেওঁলোকে নামাজ পঢ়ে 5টি সময় গুচি যায় খ্ৰীষ্টানসকলৰ চাবচোন আমাৰ ল'ৰা ছোৱালী কিন্তু নামঘৰলৈ সহজে নাহে সমস্যাহীনখিনিত আৰু সেইটোত আমি কাকো দুখ দিব নোৱাৰোঁ যে এয়া বোলে জ্যেষ্ঠসকলৰ দুখ মাক বাপেকৰ দুখ ল'ৰা ছোৱালীৰ দুখ কাৰণ আমাৰ সমাজ ব্যৱস্থাটোত এনেকুৱা এটা মানসিকতা চলিলে নামঘৰলৈ মই গৈ কি কৰিম ভকতে এটা নাম গাব প্ৰসাদ খাব নহয় জানো মই হ'লেও ঘৰত থাকিলে ভাবি আকৌ গ'লেও ভাবিব এইফালে নাহিবা বুলি ক'ব সেইফালে দুখ লাগিব কিজানি তাতকৈ প্ৰসাদ খোৱা আমাৰ ভোজ এটা পাতক তেতিয়া কিন্তু মানুহ নকমে বেয়া কথা নহয় আমি সেইভাবে ভাগৱত পঢ়িছোঁ ভাগৱত চৰ্চা কৰিছোঁ বহুত শুদ্ধ কথা ভাগৱতেতো ইমান কৈছে কৃষ্ণ বুলি পাকে পকৰে মহাদস্যু এজনেও যদি ভগৱন্তক স্মৰণ কৰিছে তেতিয়া তেওঁ বোলে মহাপুণ্যৰ বলতহে ভগৱন্তক স্মৰণ কৰিব পাৰিছে কিন্তু সেই কথাটোকে ধৰি পেলাই বহি থাকিলে নহ'ব যে মই বিপদত পৰিম মই ভুল কৰিলে ভগৱন্তৰ নাম উচ্চাৰণ কৰিলে ভগৱন্তই মোক উদ্ধাৰ কৰি লৈ যাব চিনি পালে অকণমান ভয়ত থাকিব লাগে চিনি নাপালে দুখ নাই এখেতক মই চিনি পাওঁ চিনি পাই শিৱসাগৰলৈ ওলাই গৈ পেলাই তেখেতক দেখিলোঁ দেখি পেলাইও তেখেতক নমতাকে গুচি গ'লোঁ তেতিয়া তেখেতে মনতে ভাবিবনে ই ল'ৰাজনে মোক চিনি পোৱাৰ পাছতো মাত এষাৰ নিদিলে মনত অকণমান হ'লেও অসন্তুষ্টি ভাৱ এটা থাকিব কাৰণ চিনি পোৱা ব্যক্তি এজনে যেতিয়া নমতাকে গুচি যায় নহয়নে কিন্তু যদি চিনি নাপালোহেঁতেন তেতিয়া তেখেতে সেইটো নাভাবে বা আপুনি সেইটো নাভাবে এতিয়া ভগৱন্তক আমি অকণমান হ'লেও চিনি পাইছোঁ নহ'লে চাওকচোন আজি আমি কৈ থাকোঁ এইটো আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ কিন্তু আমি বহুতে এইটো কথা নাজানো যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন কিয় হৈছিল মাত্ৰ 2টা কাৰণৰ বাবে
প্ৰথম সময় সংৰক্ষণৰ বাবে কিয় যাতে আমি কম সময়ত বেছি কাম কৰিব পাৰোঁ সেইভাৱে যন্ত্ৰপাতিবিলাকৰ উদ্ভাৱন হ'ল আৰু যাতে আমাৰ জীৱন প্ৰণালীটো সহজ সৰল হয় আগৰ দিনত কেনিবা যাবলৈ হ'লে খোজকাঢ়ি গৈছিলোঁ আজি গাড়ীখনত গুচি গৈছোঁ জীৱন প্ৰণালী সহজ হ'ল কিন্তু পথাৰত কাম কৰি থকা খেতিয়কজনৰ পৰা হাতমহলীয়া অট্টালিকাৰ ওপৰত বহি থকা ব্যক্তিজনকো যদি সোধে যে আপোনাৰ ওচৰত সময় আছেনে ভাগৱতখন অকণ পঢ়িবলৈ চবে ক'ব মোৰ সময় নাই গীতাখন ঘৰতে আছে পঢ়িবলৈ অকণমান সময় আছে বোলে মোৰ সময় নাই আৰু প্ৰত্যেক ব্যক্তিজনকে যদি সোধে জীৱন প্ৰণালীত বোলে জীৱন যিটো প্ৰক্ৰিয়াত জীৱনটো গৈ আছে বোলে সহজ সৰলকৈ গৈ আছে নে ধুনীয়াকৈ নহয় বোলে মোৰ আমুক চিন্তা আমুকটো চিন্তা তামুকটো চিন্তাৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে চিন্তায়াস্য চিতায়াস্য বিন্দু মাত্ৰ বিশিষ্যতে চিন্তা দহতি চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম চিন্তা আৰু চিতা দুটাৰ মাজত মাত্ৰ বিন্দু মাত্ৰ পাৰ্থক্য চাওকচোন চিন্তা আৰু চিতা চিতাই বোলে নিৰ্জীৱজনক দহন কৰে আৰু চিন্তাই সজীৱ জীৱনটোক নষ্ট কৰে এইটো নহয় যে তেতিয়াহ'লে ভাগৱতে আমাক চিন্তা কৰিবলৈ নাই কনি চিন্তা কৰিবলৈ কৈছে কিন্তু চিন্তা কৰাৰ পদ্ধতিটোতো মই জানিব লাগিব নহ'লে চাবচোন আমাৰ মানসিকতাটো এনেকুৱা কাম এটা আৰম্ভ কৰাৰ সময়ত প্ৰথমতে কি আহে এই মানুহে কি বুলি ভাবিব সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে চুৰি এখন পিন্ধি নামঘৰলৈ আহিলে বেয়া পায় মানুহে কি বুলি ভাবিব বৰ ভকত হ'লো বুলি ভাবিব নি শাস্ত্ৰখন পঢ়িবলৈ পিতৃ মাতৃয়েও ভাবে কাষৰ ঘৰৰ ল'ৰা ছোৱালী যদি ভকত হৈছে তেতিয়া বাকীসকলে সকলোৱে প্ৰশংসা কৰে কিন্তু নিজৰ ঘৰৰ ল'ৰা ছোৱালী যদি কেনেবাকৈ ভকত হ'ম বুলি কয় মাক বাপেকৰ ডাঙৰ চিন্তা হ'ব হয় নহয় কওকচোন ল'ৰা ছোৱালী যদি ইমান মাকে বাপেকে নাখাই নপঢ়াই পেলাই ডাঙৰ দীঘল কৰিছে আকৌ ল'ৰা ছোৱালী হ'ম বুলিছে ভকত ডাঙৰ চিন্তাৰ বিষয় হয় নে নহয় চিন্তাৰ বিষয় হয় কিন্তু সেইখিনিত অকণমান দৰ্শনটো সলনি কৰাৰ প্ৰয়োজন আছে আজিও আমাৰ ভকত বুলিলে এইটো কথাই বুজি থকা হয় সৰহসংখ্যক যে নাম গুণ গাই ঘূৰি ফুৰাজনেই ভকত গহদুখ কালদুখ থাকিলে বছৰেকীয়া কৰ্ম থাকিলে আৰু তেওঁ আহিব বা সেই যিখিনি নীতি নিয়ম আছে শাস্ত্ৰ পঠন নাম প্ৰসংগ ইত্যাদি কৰি চলি থকাজনেই হৈছে ভকত কিন্তু সেইজন ভকত নহয় সেইখিনি কিছুমান সামাজিক কৰ্ম সমাজখন ধৰি ৰাখিবলৈ আমাক কিছুমান নীতি নিয়ম ব্যৱস্থা লাগে ধাৰ্মিক ক্ষেত্ৰখনত সেই ব্যৱস্থাখিনি ধৰি ৰাখিবলৈ সেইসকল ব্যক্তি নিয়োগ হৈ আছে কিন্তু ভকতজনটো তাতকৈ ঊৰ্ধত ভগৱন্তই যাৰ কথা কৈছে যে মুহুৰৰ উদৰে আছে যতেক ব্ৰহ্মাণ্ড ভকতৰো ধূলাপুৰি পবিত্ৰ প্ৰত্যেক ধেমালি কথা নে জগতৰ ঈশ্বৰৰ বোলে উদৰত যিমানসমূহ ব্ৰহ্মাণ্ড ব্যাপ্ত আছে ভকতৰ ধূলাপুৰি ব্যাপ্ত হৈ আছে পবিত্ৰ হৈ আছে ভকত বুলিলে সেইজন ভকতৰ প্ৰথম লক্ষণ তেওঁ সহনশীল সহনম সৰ্ব দুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপ ৰহিতম সা তিতিক্ষা নিগদ্যতে চাওকচোন এই সংসাৰখন ভাগৱতে কৈছে যে দুঃখালয়ম অশাশ্বতম এইখন বোলে দুখৰ আলয় ক'তো সুখ নাই সুখ আমিহে এইখন সংসাৰত বিচাৰি লৈছোঁ আমি চাওকচোন চাবলৈ গ'লে দাদকেও কৈ গৈছে আজিৰ সমাজ পৰিস্থিতিলৈ চালে গোটেই পৃথিৱীখন কিমান সমস্যাৰে জৰ্জৰিত হৈ আছে নহয়নে তাৰ মাজতো আমি সুখেৰে থাকিবলৈ শিকিছোঁ তাৰ মাজতো আমি আনন্দৰে থাকিবলৈ শিকিছোঁ কিয় ইমান এটা দুৰ্ঘোৰ কলিযুগৰ মাজত বাস কৰিও আমি যে এই সুখ বিচৰাৰ ভাৱনাটো ত্যাগ কৰা নাই আনন্দ বিচৰাৰ ভাৱনাটো ত্যাগ কৰা নাই কিয় কাৰণ এই জীৱ কাৰ অংশ পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ অংশ অলপ আগত আমাৰ ব্যাখ্যাকাৰক প্ৰভুজনাই বৰ সুন্দৰ শ্লোক এটা কৈছিলে যে সচ্চিদানন্দ ৰূপায় বিশ্বোৎপত্যাতি হেতৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ এইটো হৈছে ভাগৱত মাহাত্ম্যৰ প্ৰথমটি শ্লোক ইয়াত ভগৱন্তৰ ৰূপ তিনিটা বুলি কৈছে ভগৱন্তৰ ৰূপ তিনিটা কিন্তু স্বৰূপ ভিন্ন ভিন্ন উদাহৰণস্বৰূপে আপোনাৰ মোৰ ৰূপ এটা এই যিটো শৰীৰ দেখা হৈছে মাধুৰ্যৰ ৰূপ এইটোৱেই স্বৰূপ আকৌ ভিন্ন ভিন্ন হ'ব পাৰে বিদ্যালয়লৈ মই যেতিয়া গৈছোঁ তেতিয়া মই ছাত্ৰ স্বৰূপত গৈছোঁ আজি নামঘৰলৈ আহিছোঁ মই ভকত বা বৈষ্ণৱ স্বৰূপত আহিছোঁ নহয়নে মোৰ মাতৃগৰাকীৰ কাৰণে মই সন্তান ৰূপত স্বৰূপটো ভিন্ন ভিন্ন কিন্তু ৰূপ একেটা কিন্তু ভগৱন্তৰ ৰূপ তিনিটা সেই ৰূপ তিনিটা কি সৎ চিত আৰু আনন্দ সচ্চিদানন্দ ৰূপায় তেওঁৱে বিশ্বুৎপত্তি কাৰণে বিশ্ব আদি অখিল ব্ৰহ্মাণ্ডৰ যিজন উৎপত্তিৰ কাৰণ সৎ মানে কি যেতিয়া আপুনি মই নাছিলোঁ তেওঁ তেতিয়াও আছিল সেইবাবেতো তেওঁক পুৰাণ পুৰুষ বুলি কোৱা হয় আজি আপুনি মই আছোঁ তেওঁ এতিয়াও আছে আৰু যেতিয়া আপুনি মই নাথাকিম তেওঁ তেতিয়াও থাকিব সেইবাবে তেওঁক সৎ বুলি কোৱা হৈছে সেইটো ভগৱন্তৰ নিত্য স্বৰূপ দ্বিতীয়তে চিত আজিৰ দিনটো পাৰ হ'ল মানে আমাৰ জীৱনৰ পৰা আয়ুষৰ পৰা এটা দিন কমিলে কম ডাঙৰ কথা নে দিন বাগৰি গৈ আছে মানে কলৈ গৈ আছো
দিন বাগৰি গৈ আছো মানে সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে ৰজা পৰীক্ষিতে যেতিয়া শুকদেৱক কৈছিল তেতিয়া বোলে শুকদেৱ আপুনি মোক উদ্ধাৰৰ পথটো প্ৰদৰ্শন কৰক সেই বুলি কোৱা নাছিল কি বুলি কৈছিল যে মোৰ দৰে ম্ৰিয়মান লোকসকলে কি কৰিব লাগে সেই বিষয়ে আপুনি মোক কওক ম্ৰিয়মান লোক মানে কি মৃত্যু অভিমুখী লোক এতিয়া সংসাৰখনত আমি যত যিমান মনুষ্য আছো জীৱ আছো সকলো দিন পাৰ হৈ গৈ আছে মানে মৃত্যুৰ অভিমুখে এখোজ আগবাঢ়ি আমি গৈ আছো আমাৰ আয়ুস কমি গৈছে কিন্তু ঈশ্বৰৰ আয়ুস নকমে তেওঁৰ শৰীৰত ক্ষয় তত্ত্বৰ প্ৰভাৱ নাই তেওঁ ক্ষয় নহয় সেইবাবে তেওঁক চিত বুলি কোৱা হৈছে আৰু তৃতীয়তে আনন্দ সেইকাৰণে ভকতসকলেতো তেওঁক সহজানন্দ পূৰ্ণানন্দ স্বৰূপানন্দ হৃদয়ানন্দ আদি নামেৰে সম্বোধন কৰে আটাইতকৈ ডাঙৰ কথা কি জানেনে আনন্দ ক'ত আছে নামতিজনে আজি অত বছৰ একেখিনি ঘোষাকে গাই আছে ভাগৱত একেভাগেই আমি বৈষ্ণৱ মাৰ্গত থাকি ইজনে সিজনৰ চাহটো গছকিলেও কৃষ্ণ কৃষ্ণ বুলি কয় কাৰোবাৰ মুখত শুনিছেনে ৰাম ৰাম কৃষ্ণ কৈ আমনি লাগিছে বুলি বেলেগ নাম এটা দিয়কচোন বৰং যিমানে ভাৱপূৰ্ণভাৱে সেই কীৰ্তন গোৱা হয় বা সেই কীৰ্তন দিয়া হয় যিমানে ভাৱপূৰ্ণভাৱে সেই ঘোষা পাখি গোৱা হয় যিমানে ভাৱপূৰ্ণভাৱে সেই ভাগৱত পাঠ কৰা হয় সিমানে মনত আনন্দ বৃদ্ধি পায় মানুহৰ নামটো শুনাৰ লগে লগে কাৰোবাৰ আনন্দ বৃদ্ধি নাপাব পাৰে বুজি পাইছে নাপাইছে যেতিয়া অকণমান চাবচোন বিশেষকৈ প্ৰসংগত নহ'লেও কাৰণ প্ৰসংগত সকলো নাহে যেতিয়া হবহোৱা নাম গায় হবহোৱা নামষাৰ গাই থাকোঁতে আপোনাৰ নুবুজাজনৰ গাটো উঠি যায় নে নাযায় তাত মানুহৰ যদি নাম গালেহেঁতেন তেতিয়া গা উঠি গ'লহেঁতেন নাই কিয় গাটো উঠি গ'ল তেওঁ আনন্দ অনুভৱ কৰিছে আনন্দ কিয় অনুভৱ কৰিছে কাৰণ তেওঁৰ শৰীৰত বহি থকা জীৱাত্মা কাৰ অংশ পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ অংশ তেওঁ হৈছে পূৰ্ণ আনন্দ তেওঁৰ আংশিক আনন্দ জীৱদেহত আছে সেইকাৰণে এই জীৱই সংসাৰখনত যি কৰ্ম কৰিছে সকলো কৰ্মৰ উদ্দেশ্য কি আনন্দ অনুভৱ কৰা এই বোলে নহয় টকা পইচাহে লাগে আজিকালি যুগত চলি থাকিবলৈ টকা পইচা কি অৰ্জন কৰে যাতে প্ৰয়োজনীয় বস্তু কেইপদ গোটাই ল'ব পাৰে প্ৰয়োজনীয় বস্তু কেইপদ গোটাই লৈ তাক আমি উপভোগ কৰিব বিচাৰো উপভোগ কৰিলে কি পাম বুলি ভাবো তাৰ পৰা আনন্দ পাম শেষ লক্ষ্য আনন্দ প্ৰাপ্তি নহয় জানো এতিয়া আধ্যাত্মিক মাৰ্গত প্ৰশ্ন আহি পৰে আনন্দনো আমি কিয় বিচাৰো ঠিক আছে আমাক আনন্দ লাগে কিন্তু আনন্দ আমি কিয় বিচাৰো গোটেই জীৱনটোত জন্মৰ আগ মুহূৰ্তৰ পৰা চাবচোন আমি নিজৰ প্ৰথম জীৱনটো যাপন কৰোঁ নিজৰ শৰীৰৰ বাবে পিতৃ মাতৃয়ে ক'ব পাৰে নহয় দেই মিছা কথা আমি নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কিন্তু সেইটো জীৱ যি সন্তানটিয়ে জন্ম লওঁতে মাতৃসকলে গম পাব সন্তানটি জন্ম সেইটো জ্ঞান লৈ নাহে তথাপি যেতিয়া মাতৃগৰাকীয়ে সেই সন্তানটিক স্তনপান কৰায় এটি স্তন সন্তানটিৰ মুখত থাকে আনটি স্তন হাতখনে ধৰি থাকে কিন্তু সেই সন্তানটিৰ কোনো জ্ঞান নাই সেইটো জীৱৰ স্বাভাৱিক প্ৰকৃতি প্ৰথম চিন্তা নিজৰ শৰীৰটোৰ আৰু শৰীৰটোৰ কাৰণে চিন্তা কৰাটোটো বহুত ভাল কথা আমি এইটো বিপৰীতকৈ লৈ থাকোঁ যে ভাগৱতৰ মাৰ্গত আহিলে শৰীৰটোৰ কথা বৰ বিশেষ চিন্তা কৰিব লাগে নহয় ভাগৱতৰ মাৰ্গত প্ৰথম চিন্তা শৰীৰটোৰহে কাৰণ এইটো হৈছে মাধ্যমটো ফুটা নাৱে যিদৰে নৈখন পাৰ হ'ব নোৱাৰি ঠিক তেনেদৰে এইটোত যদি খেলি মেলি থাকে এইটো লৈ পেলাই আমি ভৱসাগৰো তৰিব নোৱাৰোঁ এই ভৌতিক সাগৰখনো পাৰ কৰিব নোৱাৰোঁ কাৰণ এইটো পোনপ্ৰথমতেতো আমি পোৱা নাই পৃথিৱীখনত বোলে 84 লক্ষ জুনি আছে স্থাবৰং বিঞ্চতে লক্ষ্যম জলজম নৱলক্ষ্যকম কুৰুমাঞ্চ নৱলক্ষঞ্চ দশলক্ষঞ্চ পক্ষিণঃ ত্ৰিঞ্চ লক্ষঞ্চ পশুনঞ্চ চতুৰ্লক্ষঞ্চ বানৰা ততো মনুষ্যতং প্ৰাপ্য তত কৰ্মাণি সাধয়েৎ যে প্ৰথম স্থাবৰ অৰ্থাৎ গছ গছনি ইত্যাদিটো প্ৰাণ শক্তি থাকে শুনিবলৈ অদ্ভুত লাগে যে গছ গছনিটো প্ৰাণ শক্তি থাকে এইটো কেনেকৈ সম্ভৱ সিদিনালৈকে বিজ্ঞানীও এই কথাটো স্বীকাৰ কৰা নাছিল এই শাস্ত্ৰ ভাগৱতবিলাকে হিন্দুৰ শাস্ত্ৰবিলাকে কি অদ্ভুত কথা কৈছে গছ গছনিটো প্ৰাণ শক্তি আছে কিন্তু 1922 চনত আমাৰ ভাৰতৰ এজন বিজ্ঞানী জগদীশ চন্দ্ৰ বসু তেখেতে প্ৰমাণিত কৰি দেখুৱাইছিলে গছ গছনিটো প্ৰাণ শক্তি থাকে আমাৰ ভাগৱতলৈ চাওক সেই কথা অনাদিকালৰ পৰা উল্লেখ আছে যে গছ গছনিটো কাৰণ প্ৰথম জীৱই যেতিয়া 84 লক্ষ জুনিলৈ আহে প্ৰথম বৃক্ষ শৰীৰ স্থাবৰ শৰীৰ প্ৰাপ্ত কৰে যি লৰচৰ কৰিব নোৱাৰে স্থাবৰং বিঞ্চতে লক্ষ্যম 20 লাখ বাৰ সেই গছ গছনিৰ বৃক্ষাদি জুনি ভ্ৰমণ কৰি অন্তিম জন্মত যেতিয়া বোলে তুলসী বৃক্ষৰ ৰূপত সেই জীৱই জন্ম পায় তেতিয়া বৃক্ষ জুনিৰ পৰা তেওঁ পাছ কৰে কলৈ জলজ জুনিলৈ জলজম নৱলক্ষকম আৰু সেই জলজ জুনিত কেইবাৰ জন্ম লাভ কৰিব জন্ম মৃত্যু চক্ৰটোত প্ৰায় 9 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত সংস্কাৰিত হৈ কাপোৰ যেনেকৈ আমি টুকুচি ধুওঁ যিমানে টুকুচি ধুওঁ সিমানে তাৰ পৰা মলিবিলাক আঁতৰি যায় গতিকে এই জুনিসমূহ পাৰ কৰি আমি নিজকে ধুই আহিছোঁ ধুইহে মনুষ্য শৰীৰটো পোৱা গৈছে প্ৰথম স্থাবৰ জুনি তাৰ পৰা জলজ জুনি জলজম নৱলক্ষকম জলজ জুনিত 9 লাখ বাৰ
আৰু সেই জলযোনিত যেতিয়া শংখযোনি প্ৰাপ্ত কৰে তেতিয়া সেই জলযোনিৰ পৰা জীৱৰ উত্তীৰ্ণ হয় স্থলচৰলৈ কুৰুমাঞ্চ নৱলক্ষঞ্চ উভচৰ ৰূপত 9 লাখ বাৰ জন্ম মৃত্যু চক্ৰ ভ্ৰমণ কৰাৰ পিছত যেতিয়া কুৰ্ম শৰীৰ প্ৰাপ্ত কৰে তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় পক্ষীযোনিলৈ 300 দশলক্ষঞ্চ পক্ষী নহ 10 লাখ বাৰ সেই পক্ষীযোনি যেতিয়া ভ্ৰমণ কৰি যেতিয়া ময়ূৰ পক্ষীৰ শৰীৰ প্ৰাপ্ত কৰে তেতিয়া সেই পক্ষীকুলৰ পৰা সেই জীৱৰ উত্তীৰ্ণ হয় কলৈ পশুযোনিলৈ পশু শৰীৰত 10 লাখ বাৰ 300 লক্ষঞ্চ পশু নচ 30 লাখ বাৰ পশু শৰীৰত আৰু সেই পশু শৰীৰ অতিক্ৰম কৰি যেতিয়া গু শৰীৰ প্ৰাপ্ত কৰে অৰ্থাৎ গৰুৰ শৰীৰ সেই কাৰণে আমাৰ সনাতন সংস্কৃতিত গৰুক বা গুক মাতা বুলি কোৱা হয় গাও বিশ্বস্য মাতৰহ সেই গৰুজনীয়ে যেতিয়া স্বাভাৱিক মৃত্যু প্ৰাপ্ত কৰে তেতিয়া হলে সেই গায়জনীত থকা জীৱাত্মা উত্তীৰ্ণ হয় মনুষ্য শৰীৰলৈ ততো মনুষ্যতং প্ৰাপ্য তাৰ পিছত মনুষ্য শৰীৰ পোৱা যায় সেইভাবে ভাগৱতে চিঞৰি চিঞৰি কৈ আছে যে মনুষ্য শৰীৰ বহুত দুৰ্লভ কিন্তু কিছু সকলে ভাবে আজিকালি মানুহ হোৱাতকে কাৰোবাৰ ঘৰ পোহনীয়া জন্তু এটা হোৱাহেতেনে ভাল আছিলে হয় জানো গাড়ীত আপোনাৰ ডিঙিটো উলিয়াই গলেন সময়ত গোটেই খোৱা বোৱা ব্যৱস্থা গৃহস্থই কৰিলেহেঁতেন কিহৰ চিন্তা আজিকালি মানুহ হৈ যিমান চিন্তা কৰিব লাগিছে কিন্তু সেইটো কিয় তেওঁ ভাবিবলগীয়া হৈছে জীৱনৰ পৰিস্থিতিয়ে চাগে তেওঁ সেইটো কবলৈ বাধ্য কৰাইছে কিন্তু চাবচোন কেতিয়াবা আপুনি গাঁৱে মুৰে ওলাই গলে চাবচোন নামঘৰত যেতিয়া আপোনাৰ দবা শংখ বজায় বা সন্ধ্যা লাগিলে দবাটো কুবাই বা তালজোৰ শব্দ শুনে তেতিয়া চাবচোন কিছুমান কুকুৰ মেকুৰীয়ে যে চিঞৰে সেই কুকুৰ মেকুৰীবিলাক কোন বাৰু ভাগৱত ভাষ্যত বৰ সুন্দৰ কথা এটা লিখা হৈছে শ্ৰীধৰ স্বামীয়ে যেতিয়া ভাগৱতৰ ভাষ্য লিখিছিল তেতিয়া এই কথাটো তাত উল্লেখ কৰিছে যে ভগৱন্তৰ নাম শুনিলে হৰিধ্বনি শুনিলে বা ভগৱন্তৰ নাম কীৰ্তনত ব্যৱহাৰ হোৱা দেৱবাদ্যৰ শব্দ শুনিলে যিবিলাক জন্তুৱেও চিঞৰে সেইবিলাক জন্তু নাছিল আগৰ জনমত মহান মহান জ্ঞানী পণ্ডিত আছিল কিন্তু সঠিক সময়ত তেওঁ হৰিৰ নাম স্মৰণ নকৰিলে ভগৱন্তক স্মৰণ নকৰিলে সেই কাৰণে সেই অবৰ্জনী প্ৰাপ্ত কৰিলে সেইভাবে এতিয়া যেতিয়াই ভগৱন্তৰ নাম শুনে ভগৱন্তৰ নামৰ সৈতে সম্পৰ্কিত কিবা এটা শুনে সিহঁতেও চিঞৰিবলৈ আৰম্ভ কৰে কেনিবা ওলাই যাওঁতে চাবচোন কিছুমান কুকুৰ মেকুৰী দেখে নে আপোনালৈ চাই জিভাখন মেলি ৰৈ থাকে সেইবিলাক কোন যিবিলাক জীৱই গোটেই জীৱনটো ভোগ কৰিয়ে পাৰ কৰালে সেইবিলাক জীৱ সেই পথত ঘূৰি পৰা এই কুকুৰ মেকুৰী জন্ম লাভ কৰে এইবিলাক আমি কোৱা কথা নহয় শাস্ত্ৰই কোৱা কথা শাস্ত্ৰ মানে কি শাসনাত্ৰায়তি ইতি শাস্ত্ৰহ যিয়ে শাসন কৰে সেয়াই হৈছে শাস্ত্ৰ যিদৰে আমাৰ দেশখন সুচাৰুৰূপত চলিবলৈ এখন সংবিধান আছে সংবিধানৰ নিয়ম যদি কোনোবাই নামানে তেতিয়াহ'লে তেওঁ দণ্ডবান হ'বনে আমি মানুহে নিৰ্মাণ কৰি লোৱা সংবিধানখনত হেৰফেৰ আমি কৰিব পাৰো কিন্তু ঈশ্বৰৰ সংবিধানত আমি হেৰফেৰ কৰিব নোৱাৰো আৰু হেৰফেৰ কৰাত আটাইতকৈ ডাঙৰ উদাহৰণ একাদশত উল্লেখিত যদু বংশ ধেমালি কথা নে ঈশ্বৰে নিজৰ বংশধৰসকল কিয় ধ্বংস হ'বলগীয়া হ'ল সেই ঋষিসকলক অপমান কৰাৰ বাবে ভগৱন্তই ভাবিব পাৰিলেহেঁতেন নে মোৰে পৰিয়ালৰ সদস্য কিনো ধেমালি অকমান কৰিলে ঋষিসকলক উপলিঙা কৰি তেওঁলোকক ক্ষমা কৰি দিওঁচোন কিন্তু নাই দেখুৱা আমাৰ বাবে আমি বুজিবৰ বাবে আমি শিকিবৰ বাবে আমাৰ আগত প্ৰস্তুত কৰি দেখুৱাইছে যে তেওঁলোকে সৎলোকক অপমান কৰিলে সেইকাৰণে তেওঁৰ সমস্ত বংশ সেইখিনিতে নষ্ট হ'ল যদিও ভগৱন্তৰে লীলা আছিল বৈকুণ্ঠ গমনৰ বাবে কিন্তু সেই লীলাৰ জৰিয়তে আমাক এটা শিক্ষাও দিছে আমাক এটা দৰ্শনো দিছে কাৰণ আমি যি কৰ্ম কৰিছো ভগৱন্তলৈ আমি ভয় নকৰো আমি ভয় কৰিব লাগে কৰ্মলে কাৰণ আমি যেনেকুৱা কৰ্ম কৰিছো তেনেকুৱা আমি ফল প্ৰাপ্ত কৰিম বেদতো সেইভাবে কোৱা হৈছে হিন্দু হ'বলৈও কোৱা নাই মনুৰ ভৱ যে মনুষ্য হোৱা মনুষ্য কাক কোৱা হয় মনুৰ উৎপন্নাতিথি মনুষ্য আমি সকলো হৈছে মনুৰ সন্তান ব্ৰহ্মাদেৱে যেতিয়া প্ৰথম সৃষ্টি কৰিবলৈ যাতে কৈ গৈছে তেখেতে যে প্ৰথম সৃষ্টি কৰিছিলে পঞ্চপৰ্বা অবিদ্যা তাৰপৰা দেখিলেচোন ঈশ্বৰে মোক সৃষ্টি কৰিব দিলে প্ৰথম এসোপা অবিদ্যাহে সৃষ্টি হ'ল তাৰ পিছতে তেওঁ সৃষ্টি কৰিলে বোলে মানৱ পুত্ৰ ৰূপত চাৰি সিদ্ধৰ পাছতে নাৰদদেৱৰ পাছতে 9 জন প্ৰজাপতিক সৃষ্টি কৰিলে ভৃগু পুলহ পুলস্ত অত্ৰি অংগিৰা কে প্ৰমুখ্য কৰি ক্ৰতু ইত্যাদি 9 জন প্ৰজাপতি সেই 9 জন প্ৰজাপতি সৃষ্টি কৰাৰ পাছতো ব্ৰহ্মাদেৱে দেখিলে যে সৃষ্টি নাবাহেচোন তেতিয়া তেওঁ মনলৈ এইটো আহিলে যে মই পুৰুষ তত্ত্বহে সৃষ্টি কৰিলো স্ত্ৰী তত্ত্বটো মোৰ সংসাৰত স্থান দিয়েই নাই পুৰুষ আৰু স্ত্ৰী যেতিয়ালৈকে এক নহয় তেতিয়ালৈকেতো সংসাৰ বৃদ্ধি সম্ভৱ নহয় তেতিয়া বোলে ব্ৰহ্মাদেৱে নিজৰ আত্মযোগৰ শক্তিৰে নিজৰ শৰীৰটোক দুটা ৰূপত ভাগ কৰিলে প্ৰথম অংশই দি সু অংশই দি সেইকাৰণে চাবচোন আমি শিৱক অৰ্ধনাৰীশ্বৰ বুলি যে কওঁ যে শিৱৰ বোলে আধা অংগ পুৰুষৰ আধা অংগ বোলে নাৰীৰ বা স্ত্ৰীৰ সেইকাৰণে শিৱ বোলে অৰ্ধনাৰীশ্বৰ
তাৰ লগতেতো আমি এইটোও কওঁ যে যত জীৱ তত শিৱ। শিৱ আৰু শৱ দুটাৰ মাজত পাৰ্থক্যটো কি আছে বাৰু? হস্ৰইকাৰডাল, নহয়নে? আমি যাৰ পৰিচয় দি আছো এইটো হৈছে শৱ, এই শৰীৰটো হৈছে শৱ, নহয় জানো? আমি আত্মাৰটো পৰিচয় দিয়া নাই, কিন্তু আত্মা ইয়াত বিদ্যমান হৈ আছে কাৰণে শৰীৰটো চৈতন্য হৈ আছে। এই জীৱতত্বৰ দেহত থকা জীৱতত্বই যিদিনা সেই চৈতন্য তত্ত্বক জানিব পাৰিব, তেতিয়া এই জীৱগুচি শিৱ হ'ব। সেই হস্ৰইকাৰডালে চৈতন্য শক্তিক বুজাইছে। আৰু সেই শিৱ হৈছে অৰ্ধনাৰীশ্বৰ। কিদৰে? বোলে অৰ্ধ অংগ পুৰুষৰ, অৰ্ধ অংগ নাৰী। কেনেকে সম্ভৱ? যেতিয়া মাতৃগৰ্ভত জীৱদেহ সৃষ্টি হয় 23ডাল ক্ৰমোজম আহে পিতৃৰ পৰা, 23ডাল ক্ৰমোজম আহে মাতৃৰ পৰা। তেনেদৰে 46ডাল ক্ৰমোজম লগ লাগি জীৱদেহটোৰ বংশগতিটো সৃষ্টি হয়। গতিকে পুৰুষ তত্ত্ব আমি লিংগদেহ ভিত্তিকহে এইটো পুৰুষৰ শৰীৰ পোৱা গৈছে, কিন্তু প্ৰকৃততে এই সমস্ত প্ৰকৃতিৰ পৰা উৎপন্ন হোৱা বাবে, সকলো প্ৰকৃতি উৎপন্ন হোৱাৰ বাবে। সেইবাবে চাওচোন আমাৰ বৈষ্ণৱসকলে ভগৱন্তৰ দেৱকৰ্ম কৰিবলৈ যাওঁতে নৈবেদ্যৰ ঠগীখন সজাবলৈ যাওঁতে মূৰত উৰণিখন লৈ লয়। কিয়? উৰণিখনে প্ৰকৃতি স্বৰূপা হোৱাক বুজায়। ইমান সূক্ষ্ম দৰ্শন আছে। বৈষ্ণৱ দৰ্শনত একমাত্ৰ পুৰুষ এজনকহে জ্ঞান কৰা হয়, সেইজন হৈছে ঈশ্বৰ কৃষ্ণ। আৰু তেওঁক ভজিবলৈ হ'লে আমি তেওঁৰ দাস্য ভাৱত প্ৰকৃতি স্বৰূপা হৈ ভজিব লাগিব। সেই দৰ্শনটো আমাৰ আছে। আৰু তেতিয়া পুৰুষ অংশৰ পৰা প্ৰথম সৃষ্টি কৰিলে স্বয়ম্ভুৱ মনুক। সেই স্বয়ম্ভুৱ মনু হৈছে মনুষ্যৰ আদি পিতা, আৰু স্বয়ম্ভুৱ মনুৰ লগতে দেৱী শতৰূপা। এইখিনি কথা আমাৰ ল'ৰা ছোৱালীয়ে জানেনে? ৰোমিঅ' জুলিয়েটৰ নাম আমাৰ ল'ৰা ছোৱালীয়ে শুনিব পাৰে, কিন্তু স্বয়ম্ভুৱ মনুৰ কথা শুনা নাই। এইবিলাক বহুত দুৰ্ভাগ্যৰ কথা। কোন অভিনেতাই ক'ত গৈ কি কৰিছে সেইবিলাক আমাৰ নিউজ চেনেলবিলাকত একদম ৰঙা আখৰে দেখুওৱা হয়, নহয়নে? কোনে কাক বিয়া পাতিলে, ক'লৈ ফুৰিবলৈ গৈছে। আনকি আমি নিজৰ আপুনি মই এনেকুৱা এটা দুৰ্লভ জীৱন প্ৰাপ্ত কৰিছো যে প্ৰতিটো ছেকেণ্ড ইয়াত বহি থকা প্ৰতিটো ছেকেণ্ড জীৱনৰ পৰা কাট খাই গৈ আছে। দিনটোত 1.5 লাখতকৈ অধিক মানুহ মৰে, কিন্তু আপুনি মই আজিৰ দিনটো যে পালো, কম ডাঙৰ কথা নে? কিন্তু সেইটো জীৱন কোনে ক'ত ফুৰিবলৈ গৈছে, কোনে ক'ত কি গৈছে, আমি নিজৰ জীৱনটো ইমান প্ৰদৰ্শনী কৰি পেলালো। ক'ৰবালৈ গৈ পেলাই যদি ঈশ্বৰত চাকি এগছো দিছো, সেই গছো চেল্ফি মাৰি কিছুসকলে দিয়ে, আজি আমুকলৈ গৈ চাকি এগছ দিলো। ইমান জীৱনটো প্ৰদৰ্শনী কৰাৰ প্ৰয়োজন নাই। জীৱনটো প্ৰদৰ্শনৰ বস্তু নহয়। ঘৰত কোনোবা এজন মৃত হৈছে, সেইটো কথা সামাজিক মাধ্যমত জনোৱাৰ জৰিয়তে সকলোৱে গম পাব, সেইটো বেলেগ কথা। কিন্তু প্ৰদৰ্শনীৰ ৰূপত তাক উপস্থাপন কৰিব নালাগে। যেনেকৈ পজ দি আমাৰ ফটো মৰা হয়, নহয় জানো? কিছুমান বস্তু নিজৰ আন্তৰিক অনুভৱৰ বাবেও থব লাগে। আধুনিক যুগ এইটো কোৱা নহয় যে আমি জীৱনৰ কেনেবাকৈ তেওঁ গা ধুবলৈ গৈছে সেইটোও তেওঁ দেখুৱাব, কিবা এটা খাবলৈ গৈছে ক'ৰবাত সেইটোও তেওঁ দেখুৱাব। নিজৰ মাজততো কিছুমান বস্তু ৰাখিব লাগিব। আমি সেই মেণ্টেলিটিটো আঁতৰাব লাগিব। আৰু এই মেণ্টেলিটিটো কেতিয়া আঁতৰাম? যেতিয়া আমি নিজৰ সমাজ সংস্কৃতিখিনি ধৰি ৰাখিব পাৰিম। ভাগ দিয়কচোন, আমি নিজৰ মাটি ভেটি ৰক্ষাৰ কথা বাদেই দিছোঁ, আমি সেইটো সংস্কৃতিত ডাঙৰ দীঘল হোৱা। কাৰণ আমাৰ পূৰ্বপুৰুষৰ পৰম্পৰা আজিৰ পৰা 2000 বছৰ 1400 বছৰ আগত আৰম্ভণি নহয়, স্বয়ং নাৰায়ণৰ পৰা চলিছে আমাৰ গুৰু পৰম্পৰা, বা আপুনি মই যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছোঁ। গীতা ভাগৱত আজি হাৰ্ভাৰ্ড কেম্ব্ৰিজৰ দৰে বিশ্বৰ প্ৰসিদ্ধ ইউনিভাৰ্চিটিবিলাকত গীতাখন কম্পালচৰি কোৰ্চ হিচাপত পঢ়োৱা হৈছে। আমাৰ ল'ৰা ছোৱালীয়ে গীতাখন কোনোবাইনো হাতত তুলি দিয়েনে? সকলোকে আমি ক'ব নোৱাৰোঁ, কিন্তু হাতত তুলি দিয়াৰ প্ৰয়োজন। যিদৰে আমি কওঁ যে বোপাইটো মেট্ৰিকটো ভালকৈ পাছ কৰা, ভাল মোবাইল এটা কিনি দিম, সেইটো ভুল কথা নহয়। যুগৰ সাপেক্ষে দিবও লাগিব, নহয় জানো? বা বাইক এখন কিনি দিম, সেই অফাৰটো দিয়া ভুল নহয়, কিন্তু তাৰ লগতে তাত ইউজ কৰাৰ মেনুৱেলখনোতো দিব লাগিব। মোবাইলটো দিলোঁ, কিন্তু যদি কেনেদৰে কোনখিনি সময়ত ব্যৱহাৰৰ কথা নাজানো। কাৰণ মোবাইলটোক যেতিয়া আমি মানুহে চলাই থাকোঁ তেতিয়ালৈকে খেলি মেলি নহয়, মোবাইলে যেতিয়া মানুহক চলাবলৈ আৰম্ভ কৰে খেলি মেলি তেতিয়া হয়। গাড়ীখন যেতিয়া আমি মানুহে চলাই থাকোঁ তেতিয়াহ'লে খেলি মেলি নহয়, গাড়ীয়ে যেতিয়া মানুহক চলাবলৈ আৰম্ভ কৰে খেলি মেলি তেতিয়া হয়। তেতিয়া বোলে কেনেবাকৈ বোলে যদি দুৰ্ঘটনা এটা ঘটিলে সেইটো বোলে ঈশ্বৰৰ ইচ্ছা। আমি এইটো কৈ ফুৰোঁ যে ঈশ্বৰৰ ইচ্ছা অবিহনে গছৰ বোলে পাত এখিলাও নলৰে। তেতিয়াহ'লে মোৰ ঘৰত কিবা এটা অপায় মংগল সেইটো মানে ঈশ্বৰৰ ইচ্ছা দিছে, নাই হোৱা। আপোনাৰ ঘৰত 4চকীয়া গাড়ী এখন আছে, নহয়নে? আৰু সেই গাড়ীখন চলাই থাকিবলৈ আপুনি ড্ৰাইভাৰ এজন ৰাখিছে। এতিয়া গাড়ীখনৰ মালিক কোন? আপুনি। গাড়ীখন কলৈ যাব? ড্ৰাইভাৰজনক আপুনি যলৈ নিবলৈ ক'ব তালৈকে যাব। কিন্তু ড্ৰাইভাৰজনে এদিন মালিকৰ কথা নুশুনি নিজৰ মতে গাড়ীখন অকণমান নি অকলশৰীয়াকৈ নি পেলাই গৈ পেলাই গাঁত এটাত পেলাই দিলে। তেতিয়াহ'লে সেইখিনি সময়ত আপুনি এইটো স্বীকাৰ কৰিবনে যে গাড়ীখন যে গাঁতত পৰিলে আপোনাৰ কাৰণে পৰিলে বুলি? শৰীৰটো হৈছে গাড়ীখন, ইয়াক চলাবলৈ আমাক বিবেক বুদ্ধি দিয়া হৈছে। সেই বিবেক বুদ্ধিৰ আধাৰত কেনেদৰে ইয়াক প্ৰয়োগ কৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে।
আৰু এই শৰীৰটোক সঠিক ৰূপত পৰিচালনা কৰিবলৈকে জনাৰ প্ৰয়োজন, কাৰণ আমি 84 লক্ষ যোনি অতিক্ৰম কৰি আহি মনুষ্য শৰীৰটো পোৱা গৈছে। কিছুসকলে ভাবে এতিয়াই ভাগৱতৰ মাৰ্গত গ'লে এইবোৰ ঢেৰ নীতি নিয়ম পালিব লাগিব নহয় জানো, খোৱা বোৱা এইবিলাক চব আপোনাৰ নিষিদ্ধ হৈ পৰিব, এতিয়াই ভাগৱতৰ মাৰ্গত নাযাওঁ। সমস্যাটো ডাঙৰ কি জানেনে, আমাৰ অসমৰ বৈষ্ণৱ সমাজৰ অসন্তোষ নকৰিব, এইটো কথা কঠিন সত্য। আমাৰ আটাইতকৈ যদি কিবা বিচাৰ নাই সেইটো হৈছে আমাৰ নিজৰ অন্নৰ বিচাৰ নাই। অন্নৰ বিচাৰ মানে এইটো নহয় যে আমুকৰ হাতে নাখাওঁ তামুকৰ হাতে নাখাওঁ, অন্তত কি খাব লাগে। আপোনাৰ হবে নাভাবিব যে মাছ মাংস খালে বোলে পাপ হয় সেইকাৰণে খাব নালাগে। মাছ মাংস খালে পাপ হয়, তাতকে বেলেগ দ্ৰব্যলৈ আমি যোৱাই নাই। বা মাছ মাংস খালে পিছত আমাক জম ৰজাই বোলে ৰিফাইন তেলত ফ্ৰাই কৰিব, সেইকাৰণে সেইখিনি খাব নালাগে, সেইটো নহয়। সেইখিনি মনুষ্যৰ বাবেই নহয়, সেইকাৰণে তাক ত্যাগ কৰিব লাগে। কিন্তু গোটেই খেলি মেলিখন আমাৰ ক'ত লাগেগে, ইয়াতেইটো কেনাটো লাগেগে। আমি ভাবি থাকো যে এই মাংস যেনে তেনে এৰিলো, এতিয়া মাছকণ নহ'লে জোলকণ নহ'লে নহয়। প্ৰথমেতো আমি বৈষ্ণৱ মাৰ্গত মৎস্য এৰিব লাগে, যে মৎস্যাদ সৰ্ব মাংসাদ তস্মাদ মৎস্যাদ বিবৰ্জিত, মাছে সকলো জীৱৰ মাংস খায়। আপোনাৰ হবে কি খায় কি নাখায় তাত আমাৰ কোৱাৰ তিল মানুহ অধিকাৰ নাই। কিন্তু এই মাৰ্গৰ সৈতে জড়িত হ'লে ভাওখন কিন্তু সুন্দৰকে জুৰিবই লাগিব। আমি ভকতি শুদ্ধকে কৰা নাই, কাৰণ আমিতো ভকত নহয়, ঈশ্বৰতো ছজনহে ভকত নহয় জানো। ভগৱন্ত কৃষ্ণৰ উদ্ধৱ বিদুৰ মৈত্ৰেয় আৰু ৰামচন্দ্ৰৰ জাম্বৱন্ত বিভীষণ আৰু হনুমান ঐকান্তিক ভক্ত। তেওঁলোকৰ সমান ভক্তি প্ৰাপ্ত কৰা আমি সম্ভৱেই নহয়, কিন্তু আমি তেওঁলোকৰ জৰিয়তে ভাও জুৰিছোঁ। কিন্তু ভাও জুৰিলেও এনেকুৱাকে জুৰিব লাগে, ভাওখন কেতিয়া চাই ভাল লাগে, যেতিয়া আমি কওঁ কোনোবাই কৃষ্ণৰ চৰিত্ৰটো লৈছে, হাইলাখ কৃষ্ণ যেন লাগিছে দেই, কোনোবাই অসুৰৰ চৰিত্ৰটো লৈছে, এইটোহে হাইলাখ অসুৰ যেন লাগিছে, তেতিয়া আমি মনটোৱে সেই চৰিত্ৰটোক ৰূপায়ণ কৰিবলৈ তৃপ্তি পাওঁ। গতিকে ঈশ্বৰৰ আগত আমি ভকতিৰ নামত এখন ভাও জুৰিছোঁ, কিন্তু ভাও জুৰিও এনেকুৱাকে জুৰিব লাগে যাতে ঈশ্বৰৰ মনতো এইটো ভাৱনা আহে যে হয় দেই তেওঁ ভকতৰ ভাওখন ঠিকেই জুৰিছে। তেতিয়া কিজানি তেওঁ অকণমান কৃপা কৰে। ঈশ্বৰৰ কৃপা মানে এইটো নহয় যে ভাগৱতত পঢ়িলে মেলিলে বা ঈশ্বৰক ভক্তি কৰিলে ঈশ্বৰে মোক ধনে সম্পত্তিয়ে গোটেই পৰিপূৰ্ণ কৰি দিব, নহয়। যদি আগদিনা হৰাই দিয়াৰ পাছতে পিছদিনাই আপুনি ফল পাইছে জানক, সেয়া ঈশ্বৰ কৃষ্ণৰ কৃপা কেতিয়াও নহয়। শুনিবলৈ এইবিলাক অদ্ভুত কথা, কাৰণ আমাৰ সৰহসংখ্যক মানুহে ভক্তিৰ সংজ্ঞাটো ভুলকে বুজি থাকে। আমি ভাবি থাকো কি আমুকলৈ গৈছিলোঁ শৰাই এখন দিলোঁ, তাত বহুত জাগ্ৰত স্থান দেই, মই ফল পাই গ'লোঁ পিছদিনাই। সেয়া ভকতি নহয়, সেয়া সিদ্ধিৰ মাৰ্গ হ'ব পাৰে। তালৈ গৈ কোনোবা এটা স্থানলৈ গৈ যদি 10 জনৰ উপকাৰ হৈছে, তেতিয়াহ'লে সেই স্থানক আমি নিন্দা কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ কাৰোবাৰ কিবা এটা উপকাৰ হৈছে। উপকাৰ হোৱাটো বহুত ডাঙৰ কথা, কাৰণ সংসাৰখনত আমি যেতিয়া নিজক লৈয়ে জীৱনটো যাপন কৰিছোঁ, তেনেকুৱা এটা পৰিস্থিতিত যদি কোনোবা এটা স্থানৰ পৰা, কোনোবা এটা বিষয়ৰ পৰা, কোনোবা এটা দ্ৰব্যৰ পৰা 10 জনৰ উপকাৰ হৈছে, তেতিয়াহ'লে সেই স্থান, সেই বিষয়, সেই দ্ৰব্য প্ৰশংসনীয়। কিন্তু ভাগৱতৰ মাৰ্গত সেইটো প্ৰশংসনীয় নহয়। কিয়? কাৰণ ভাগৱতৰ মাৰ্গত যদি মই ভাবি লওঁ যে মোৰ মান সন্মান বাঢ়িছে বা মই ভাগৱতৰ কথা ক'ব পাৰিছোঁ, সেয়া ভগৱন্তৰ কৃপা নহয়। কাৰণ ভগৱন্তই যদি উদাহৰণস্বৰূপে আপুনি শিৱসাগৰ টাউনলৈ ওলাই গৈ পেলাই দোলমুখ চাৰিআলিত ৰলেগে, তেনেকুৱাতে ভিক্ষাৰী এজন আহি ক'লে বোলে দাদা 10 টকা এটা দিয়কচোন। আপুনি ক'লে বোলে এই দিনটোলৈ ওলাই আহিছোঁ, আকৌ এইজনে কি পইচা বিচাৰিবলৈ আহিছে। আপোনাৰ ভাবে নাভাবিব ভাগৱতত এইখিনি কথা লিখা নাই, কিন্তু আমি কথাটো বুজাবলৈ সেই কথাখিনি টানি আনিছোঁ যে দিনটোলৈ ওলাই আহিছোঁ, 10 টকা এটা এইজনে বিচাৰিছে, তেতিয়া ক'ব মোৰ পইচা চইচা নাই, সেই বুলি কৈ ইখন দোকানত সোমালেগে। ভিক্ষাৰীজন আকৌ পিছে পিছে গ'ল যে নহয় দাদা 10 টকা এটা দিয়কচোন। তেতিয়া আপুনি ভাবিলে কি এই মানুহটোৱে পিছ নেৰিব চাগে, অকণমান আগৰ দোকানখনৰ পৰাই মই বজাৰ কৰোঁ, সেই বুলি ৰিক্সাখন মাতি ৰিক্সাখনত উঠি যাবলৈ ল'লে। তেনেকুৱাতে ভিক্ষাৰীজনে ৰিক্সাখনৰ পিছে পিছে খেদি গ'ল, বোলে দাদা 5 টকা এটা হ'লেও দি থৈ যাওকচোন, মই চাহ একাপ খাম। তেতিয়া আপুনি অস্বস্তি অনুভৱ কৰিবনে? তেতিয়া আপুনি 5 টকা নালাগে, 10 টকা নালাগে, 10 টকা ঠাইত 20 টকা হ'লেও দি দিব। মোৰ হাতত এতিয়া 10 টকীয়া নাই, বোলে 20 টকা এইটোৱে লওঁ, মুঠতে তই মোৰ পিছটো এৰ। এতিয়া ভগৱন্তক বিচাৰিলে যদি পিছদিনাই দিছে, জানক ভগৱন্তই আপোনাক মোৰ পৰা আঁতৰিব বিচাৰিছে। বিচাৰিব নালাগে ভগৱন্তৰ পৰা। কেলে বিচাৰিব নালাগে? যিজনা ঈশ্বৰৰ ওচৰত আপুনি মই পাৰ কৰি অহা অনন্ত কোটি জনমৰ হিচাপ আছে, ধেমালি কথা নে? আপুনি মই ইয়াৰ পিছত কি কৰিম কি নকৰিম সকলো হিচাপ যিজনৰ ছফ্টৱেৰত জমা আছে, সেইজনক আকৌ মই সৰু সুৰা বস্তু বিচাৰি পেলাই আমনি কৰিব নালাগে। আৰু বিচাৰিব এই কাৰণেই নালাগে, আপুনি কোনোবা
মঠ মন্দিৰ কাৰণ তীৰ্থস্থানবিলাকতো আটাইতকৈ ডাঙৰ ভিক্ষাৰীসকল বহি থাকে নহয় জানো আপুনি ওলাই আহি পেলাই দেখিলে এজন মানুহ গোটেই খাবলৈ ববলৈ পোৱা নাই বোলে শুকাই কিনাই বহি আছে পটককৈ চকু গ'ল আপুনি ভাবিলে ইছৰাম মানুহজনে চাগে বহুত দিন 3-4 দিন একো খোৱা নাই দেই এই মানুহজনক পাৰিলে আজি ভাত খাজকে খুৱাই থৈ যাওঁচোন সেই বুলি আপুনি ভাবিলে নহয়নে ভিক্ষাৰীজন বহি আছে যে কোনোবা এজন আহিলে কিবা এটা খুজিম আপুনি মনত ভাবি গৈছিল কি বুলি ভিক্ষাৰীজনে অৱস্থাই কৈছে যে বহুত দিন খাবলৈ পোৱা নাই ভাত এসাঁজ খুৱাই থৈ যাম ভিক্ষাৰীজনৰ ওচৰত পোৱা লগে তেওঁ কৈলে বোলে দাদা বা বাইদেউ চাহ একাপ হ'লেও মোক খুৱাই থৈ যাওকচোন তেতিয়া আপুনি কি খুৱাব বাৰু চাহ খুৱাবনে ভাত খুৱাব তেওঁ বিচাৰিলে কি চাহ একাপ কিন্তু আপুনি দিম বুলি ভাবি আছিলে কি ভাত খাজ তেতিয়া আপুনি ভাত খাজ নোখুৱাই চাহ একাপে দিব সেইনে ভগৱন্তৰ পৰা বিচাৰিব নালাগে কিজানি তাতকৈ ডাঙৰ কিবাই দিম বুলি ভাবি থৈছে আমি সৰুটো বিচাৰি তেওঁৰ পৰা সৰুটোহে লৈছোঁ জোৰ কৰি এইকাৰণে ভগৱানৰ পৰা বিচাৰিব নালাগে বেনৰ পিতৃ অংগ মহাৰাজ অংগৰ সন্তানৰ যুগ নাছিল ঋষিসকলে কৈছিল যে মহাৰাজ আপুনি সন্তানৰ কাৰণে চিন্তা বাদ দিয়ক কাৰণ আপোনাৰ সন্তানৰ যুগ নাই কিন্তু তথাপি মহাৰাজ অংগ ইমান পুত্ৰ স্নেহত বদ্ধ হৈছিল যে নহয় মোক পুত্ৰ সন্তান যেনে তেনে লাগে তেতিয়া ঋষিসকলে ক'লে এটা উপায় আছে আপুনি বাঁহ জেনুই যজ্ঞ কৰক তেতিয়া সেই যজ্ঞৰ ফলত আপোনাৰ ঈশ্বৰে কৃপা কৰিলে সন্তান হ'ব পাৰে সন্তান জন্ম হ'ল তাৰ স্বৰূপত বেন হ'ল বেনৰ চৰিত্ৰটো আমি সকলোৱে জানো দুৰ্দান্ত এটা যদিও ৰজাৰ সৎকুলত জন্ম হৈছিল দুৰ্দান্ত এটা অসুৰ স্বভাৱৰ ভগৱন্তক বৰকে জোৰকে বিচাৰি থাকিলে ভগৱন্তই দিব কিন্তু সময়ত হিতে বিপৰীত হ'ব পাৰে সেইকাৰণে জোৰকে বিচাৰিব নালাগে ভক্ত আৰু অভক্তৰ এতিয়া দ্বাদশতটো যিসকল লক্ষণ লিখিছে কলিযুগত ভকত চিনি পোৱাটো বহুত ডাঙৰ কথা আৰু আপুনি কলিযুগত কোনে কিমান ভকতি কৰিছে সেইটো বিচাৰ কৰিবলৈ যোৱাটো অশুদ্ধ কাৰণ মোতকৈ বেছি জ্ঞানী পথত বহি থকা ভিক্ষাৰীজনো হ'ব পাৰে মই ইয়াত কথা কৈ আছোঁ হয় মোৰ মনত যদি কপটতা আছে আপোনালোকেতো নাই দেখা মোৰ ভিতৰতে বহি আছে সেইকাৰণে কলিযুগত ভকত আৰু অভকত এই দুজনৰ বা দুটি ব্যক্তিত্বটো চিনি পোৱাটো টান প্ৰকৃত ভক্ত কোনজন যিজনে যদি ইচ্ছা কৰি কিবা এটা পাইছে আপুনি কিবা এটা ভাবিছে ভবাটোকে ঈশ্বৰে আপোনাক প্ৰদান কৰিছে তেতিয়াহ'লে সেইটো ঈশ্বৰৰ কৃপা আপুনি যেতিয়া পাইছে ভাবি থকা বস্তু সেইখিনি আমাৰ প্ৰথম ধন্যবাদ কালে যাব ঈশ্বৰলৈ যাব আমাৰ মনুষ্যৰ ওলোটা কেঁচুৱা এটি জন্ম হয় তেতিয়া কোনেও হৰিধ্বনি নিদিয়ে মৰা হয় এটা নিয়ক তেতিয়া হৰিধ্বনি দিয়ে যেতিয়া শ্বাস লগত থাকে সেইখিনি সময়ত নামটো কানে কানে কোনেও নকয় যেতিয়া শ্বাস নাথাকে শৰীৰত তেতিয়া আমি হৰিধ্বনি দিওঁ মৃতকৰ শয্যাৰ ওচৰত হৰিধ্বনি দিয়াটো ভুল ব্যৱস্থা নহয় কিন্তু তাৰ লগতে সন্তানটি জন্ম হওঁতেও সেই সন্তানটিৰ কাণত প্ৰথম ভগৱন্তৰ নামটো উচ্চাৰণ কৰাটো প্ৰয়োজন যিটো ব্যৱস্থা আমাৰ নাই আগতে আছিল কিন্তু এইবিলাক কথা আমি ধোঁৱা চাঙত তুলি দিলোঁ শ্বাস আৰু নাম নামৰ পৰা শ্বাসলৈ শ্বাসৰ পৰা নামলৈ এই মাজৰ সময়কণে এই জীৱন যাত্ৰাটো হৈছে আধ্যাত্মিক জীৱন যদি আমি পোৱাটোকে মই ঈশ্বৰে প্ৰদান কৰিছে সেইটো ঈশ্বৰৰ ইচ্ছা ঈশ্বৰৰ কৃপা আৰু যদি মই ভবাটো পোৱা নাই তেতিয়া সেইটো ঈশ্বৰৰ ইচ্ছা সেই বুলি যিজন ব্যক্তিয়ে গ্ৰহণ কৰি নিজৰ জীৱনটো পাৰ কৰিছে সেইজন হৈছে ভক্ত কিন্তু নিজৰ নোপোৱাৰ বাবে আনক যিজনে দায়ী কৰিছে নহয় তোৰ কাৰণেই মই নাপালোঁ বা আমুকৰ কাৰণেই মই নাপালোঁ আমুকে যদি আমুক নকৰিলেহেঁতেন তেতিয়াহ'লে মোৰ লগত এইটো নঘটিলেহেঁতেন তেওঁ কাক আনক দুখ দিছে কিন্তু আমি জীৱনত যিমানেই ভালটো পাওঁ যিমানেই বেয়াটো নাপাওঁ কিয় সকলোৰে কাৰণ হৈছে আমাৰ নিজৰ কৰ্ম সিয়া লাগিলে যিমান ভাল ৰূপত নাহক যিমান বেয়া ৰূপত নাহক কাৰণ কৰ্মৰ বন্ধনৰ পৰা স্বয়ং দৈৱকী মাতৃও বাচিব পৰা নাই তাকেইতো দেখুৱাইছে 14 বছৰৰ পাছত যেতিয়া ভগৱন্তই মুক্ত কৰিবলৈ গৈ তেতিয়া দৈৱকী মাতৃয়ে সুধিলে যে তুমি ইমান সময় লগালা যে আজি 14 বছৰ ইমান বছৰ আগতো তুমি আহিব পাৰিলাহেঁতেন সেইফালে গোকুলত তুমি লীলা কৰি অঘবক ধেনুক বধি আছা কিন্তু কংসৰ বন্ধনত যে তোমাৰ আচল পিতৃ মাতৃ বন্দী হৈ আছে তুমি আমাক উদ্ধাৰ কৰিবলৈ আজি 14 বছৰ সময় লগালানে বোলে মাতৃ মই কি কৰিম তুমিওতো পূৰ্ব জন্মত এজন পুত্ৰক মাতৃ স্নেহৰ পৰা 14 বছৰৰ কালে বঞ্চিত কৰিছিলা কৈকেয়ী আছিল সেইবাবে তুমি এই জন্মত তাক প্ৰাপ্ত কৰিব সিমানখিনিলৈ আমাক দেখুৱাইছে যাতে আমি বুজো নিজৰ কৰ্মৰ ফলটো আমি কেতিয়াও আঁতৰিব নোৱাৰো মানুহ এজন গৈ আছিল এতিয়াতো আমৰ বতৰ নহয়নে আম কাৰ খাবলৈ মন নাযায় আম দেখিলেই খাবলৈ মন যায় গাঁৱে তিনি গৈ থাকোঁতে পটককৈ দেখিলে এঘৰৰ বাৰী ধুনীয়া আম লাগি আছে আম লাগি থাকোঁতে দেখাৰ লগে লগে কাৰ খাবলৈ মন নাযাব খাবলৈ ইচ্ছা কৰিলে এতিয়া ওচৰলৈ গৈ দেখিলে যে ওচৰত ধুনীয়াকৈ ডাইকেইডালো আছে ইফালে সিফালে চালে কোনো নাই তাৰপৰা আম দুটামান পাৰিলে ভিতৰত গৃহস্থ বহিহে আছিল শুনি পেলাই আহি দেখিলে এজন মানুহে আম পাৰি আছে দেখিছা আম এটা কিনি খাব নোৱাৰে লোকৰ বাৰীৰ আম চুৰ কৰি খাইছে কলিযুগৰ মানুহে বৰকৈ চিন্তা নকৰে নহয় লাহেকৈ জেউৰা খুঁটিডাল উলিয়াই লৈ পিঠিত 2 চাট লগাই দিলেগৈ লোকৰ বাৰীৰ আম চুৰ কৰি খাবলৈ আহিছে এতিয়া চাওকচোন আমটো দেখিছিলে কোনে বাৰু
মানুহজনে দেখিছিলে, কিন্তু মানুহজনৰ কিহে দেখিছিলে? নাকে দেখিছিলে নে মুখে দেখিছিলে নে চকু দেখিছিলে? চকুৱে দেখিছিলে, নহয়নে? দেখিলে চকুৱে, আৰু খাবলৈ ইচ্ছা কৰিলে কোনে? চকুৱেতো ইচ্ছা কৰিব নোৱাৰে, মনটোৱে, নহয়নে? মনটো হ'লে দুটামান এটা খাব পৰাহেঁতেন, মনে ইচ্ছাহে কৰিলে, মনটোতো নিজে যাব নোৱাৰে। গ'ল কিহেৰে? ভৰিকেইটাই, নহয়নে? ভৰিকেইটাই গ'ল, হ'ল ভৰিয়েতো পাৰিব নোৱাৰে, পাৰিলে কিহে? হাতেৰে। হাতেৰে পৰাৰ পিছত পাৰিলে, খালে মুখেৰে, কিন্তু বেচেৰা মুখেও ৰাখিব নোৱাৰিলে, লুটিয়াই বগেৰে কাক দি দিবলগীয়া হ'ল? পেটটো। আৰু মাৰ খালে কোনে? পিঠিটোৱে। দেখিলে চকুৱে, ইচ্ছা কৰিলে মনটোৱে, গ'ল ভৰিকেইটাই, পাৰিলে হাতে, খালে মুখে, ৰ'ল পেটত, মাৰ খালে পিঠিয়ে। এতিয়া যাৰ কৰ্ম তাৰ ফল হ'ল জানো? নহ'ল নহয়। কিন্তু যেতিয়া পিঠিটোত মাৰটো পৰিল, তেতিয়া চকু পানী ক'ৰ পৰা ওলাল? চকুৰ পৰা। কৰ্মটো কোনে আৰম্ভ কৰিছিল? চকুৱে। সেইকাৰণে যাৰ কৰ্ম এনে নহয় যে আমাৰ যে কিবা এটা অপৰাধ কৰিলে প্ৰায়শ্চিত্তৰ বিধান আছে, প্ৰায়শ্চিত্তসমূহ আমাৰ সমাজতহে প্ৰযোজ্য হয়, সংসাৰত প্ৰযোজ্য নহয়। মই যদি আমি সমাজত কওঁনে, নাজানি যদি ভুল কৰিছে, সমাজে যদি তেওঁ ভুলটো, মই যেনিবা কিবা এটা ভুল কৰিলোঁ নাজানি পেলাই, আৰু সমাজে যেতিয়া মোক ক'লে যে বোপাই তুমি এইটো ভুল কৰিছা, তেতিয়া মই স্বীকাৰ কৰিলোঁ যে হয় এইটো মই ভুল কৰিছোঁ, তেতিয়া সমাজে প্ৰায়শ্চিত্তৰ এটা ব্যৱস্থা দিলে, আৰু সেই অনুসাৰে মই অনুতাপ্ত হৈ পেলাই মই সমাজত চলিবলৈ খুচি হ'লোঁ, সেইটো সমাজৰ ব্যৱস্থা। কিন্তু মই যে নাজানি হ'লেও ভুলটো কৰিলোঁ, সেইটো মই ভুগিবই লাগিব, সেইটো সংসাৰৰ ব্যৱস্থা। নাজানি জুই কৰাত হাতখন দিলে হাত পুৰিবই, জুইৰ প্ৰকৃতিয়ে পুৰা। নাজানি যদি মই ভূত প্ৰেত বুলি এজন মানুহকে অস্ত্ৰাঘাত কৰোঁ, আইনে দণ্ডনীয় কৰিবই, নহয়নে? নাজানি যেনিবা আন্ধাৰত ভূত প্ৰেত বুলি মই মানুহ এজনকে মাৰ মাৰি দিলোঁ, তেতিয়া আইনে আন্ধাৰত এই নাজানি পেলাই মাৰিলে বুলি ক্ষমা কৰিব জানো? মই দণ্ডৱান হ'বই লাগিব। ঠিক তেনেদৰে প্ৰকৃতিৰ ব্যৱস্থাটো তেনেকুৱা, প্ৰকৃতিৰ আইনখন কাৰো বাবে সলনি নহয়, আৰু সেইবাবে প্ৰকৃতিৰ সৈতে জড়িত হৈ থাকিবলৈ এইটো ভাবিব লাগে। ধুনীয়াকৈ ওলাই গৈছে চাওকচোন, 14জন সাক্ষী। যেতিয়া নাৰায়ণে প্ৰথম এই সৃষ্টিখন ৰচনা কৰিছে, প্ৰথম তেওঁৰ পৰা সৃষ্টি হৈছে মহামায়াক। মহামায়াক চাওকচোন, আমি যিটো সংস্কৃতি ডাঙৰ দীঘল হৈছোঁ, সেইকাৰণে এইটো পিতৃপ্ৰধান সংস্কৃতি নহয়। চৰকাৰী ফৰ্মখনতহে ফাদাৰ নেমটো প্ৰথমতে আহে। এই সংস্কৃতিটো মাতৃপ্ৰধান সংস্কৃতি, কাৰণ মাতৃগৰাকী হৈছে নিৰ্মাতা। মাতৃগৰাকীয়ে যদি বিচাৰে, ব্ৰাহ্মণৰ কুলতো অসুৰ জন্মাব পাৰে, আৰু মাতৃয়ে যদি বিচাৰে, অসুৰৰ কুলতো ভক্তৰ জন্ম দিব পাৰে। ব্ৰাহ্মণৰ কুলত কেনেকৈ অসুৰ জন্ম হৈছিল কোন জানেনে? ব্ৰহ্মাৰ 9জন প্ৰজাপতিৰ ভিতৰত এজন প্ৰধান আছিল ঋষি পুলস্ত। পুলস্তৰ পুত্ৰ আছিল ঋষি বিশ্ববা। বিশ্ববাৰ পুত্ৰ কোন? ৰাৱণ। মহৰ্ষি পুলস্তৰ নাতি, এলা পেচা নহয়, 9জন প্ৰজাপতি, য'ৰ পৰা সমস্ত প্ৰজাগণ উৎপত্তি হৈছে, শ্ৰেষ্ঠ ব্ৰাহ্মণ। সেই পুলস্তৰ নাতি ৰাৱণক আপুনি মই ক'ৰবাত ব্ৰাহ্মণ বুলি মনত পেলাই শুনিছে জানো? নাই শুনা। ৰাৱণক ৰামায়ণ নপঢ়া ব্যক্তিজনে অসুৰ বা দানৱ বুলিয়ে জানে। কিয়? কাৰণ তেওঁ সংস্কাৰ ত্যাগ কৰিছিল। আমাৰ সকলো কথা সংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰে। এই যে অলপ আগত ধুনীয়াকৈ ওলাই গৈছে যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ 4 বৰ্ণ, সমাজত বহুখিনিত খেলি মেলি হয় যে শাস্ত্ৰই এইবিলাক জাতিভেদৰ কথা কৈছে। জাতিৰ ভেদ বা জাতিৰ বিভাগ আৰু বৰ্ণ ব্যৱস্থা দুটা বেলেগ বস্তু। এই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হৈছে 4 বৰ্ণ। এই 4 বৰ্ণৰ উৎপত্তি ক'ৰ পৰা? ব্ৰাহ্মণস্য মুখমাসীত বাহু ৰাজন্যকৃত উৰুতদস্য য়দবস্য পদ্যাকুম শূদ্ৰ অজায়ত। নাৰায়ণৰ মুখমণ্ডলকে ব্ৰাহ্মণ বুলি কোৱা হ'ল, কাৰণ ব্ৰাহ্মণৰ কৰ্ম কি? জ্ঞান চৰ্চা কৰা, নহয়নে? আমি জ্ঞান চৰ্চা কৰিবলৈ হ'লে কোনটো অংগৰ প্ৰয়োগ কৰোঁ? এই মগজুটোৰ, বুদ্ধি ইয়াত ক'ত আছে? সেইকাৰণে এই মুখমণ্ডলক বিৰাট পুৰুষৰ মুখমণ্ডলক ব্ৰাহ্মণৰ লগত তুলনা কৰা হ'ল। বাহু ৰাজন্যাকৃত, বাহু ৰাজন্য অৰ্থাৎ ক্ষত্ৰিয়ৰ লগত তুলনা কৰা হ'ল, কাৰণ কিবা এটা ৰক্ষণ কৰিবলৈ হ'লে আমি নিজ বাহুৰ নিজৰ হস্তৰ প্ৰয়োগ কৰোঁ, নহয়নে? পদ্যা উৰু তদস্য ইয়দ বৈশ্য, এই উৰু অংশক বৈশ্য কোৱা হ'ল, কাৰণ এই উৰু অংশই এই শৰীৰটো ধৰণৰ ভাৰ ধৰি আছে। পদ্যাকুম শূদ্ৰ অজায়ত, চৰণৰ পৰা শূদ্ৰৰ উৎপত্তি, চৰণ অংশ শূদ্ৰ বুলি কোৱা হ'ল। শূদ্ৰ মানে নিজ জাতি এটা নহয়, যদিও কোৱা হৈছে, অলপ আগত এটা কথা ওলাই গৈছে, সেইকাৰণে অকণমান খেলি মেলি আহিব পাৰে যে কলিত শূদ্ৰহে প্ৰধান। শূদ্ৰ বুলি কাক কোৱা হৈছে? নিজ জাতি এটাক নহয়। শূদ্ৰ মানে সেই অৱস্থা, যি অৱস্থাত আমি ভাল বেয়া শুদ্ধ অশুদ্ধ এইখিনি বিচাৰ কৰিব নোৱাৰোঁ।
যদি ঈশ্বৰৰ চৰণৰ পৰা বা বিৰাট পুৰুষৰ চৰণৰ পৰা যিসকলৰ উৎপত্তি হৈছে তেওঁলোক ক্ষুদ্ৰ তেওঁলোক নিচ হয় তেতিয়াহ'লে গোটেই পৃথিৱীখনো নিচ কাৰণ এই পৃথিৱীৰ উৎপত্তি ঈশ্বৰৰ চৰণৰ পৰা এয়া ভাগৱততো লিখা কথা নহয় এয়া বেদত লিখা আছে যে ভূমিৰ পাদো অজায়ত এই ভূমিখন ক'ৰ পৰা উৎপত্তি হৈছে ঈশ্বৰৰ চৰণৰ পৰা তেতিয়াহ'লে ইয়াত বাস কৰা বাকীসকলে উচ্চ নিচৰ তাৰতম্য ক'ৰ পৰা আহিলে এইবিলাক ব্ৰিটিছৰ কিছুমান লোকে আমাৰ মগজত ভৰাই থৈ যোৱা কথা শাস্ত্ৰও কোৱা নাই গুৰুসকলেও কোৱা নাই পূৰ্বৰ ঋষিসকলেও আমাক এইবিলাক কথা দিয়া নাছিল কাৰণ ভগৱন্তই নিজ মুখে কৈছে যে চাৰি বৰ্ণ ভগৱন্তই সৃষ্টি কৰিছে চতুৰ্বৰ্ণক মই সৃষ্টি কৰিছোঁ গুণ কৰ্ম বিভাগ আছে গুণ আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি সেইবাবে ব্ৰাহ্মণৰ বংশত জন্ম হৈও ৰাৱণ ব্ৰাহ্মণ হ'ব নোৱাৰিলে কাৰণ ৰাৱণ ইমান পণ্ডিত আছিল যে বেদৰ ওপৰত ভাষ্য লিখিছিল সংস্কৃতত যিবিলাক শ্লোক লিখিছিল আমি উচ্চাৰণ কৰিবলৈ জিভা ঘূৰ খাই যাব ইমান পণ্ডিত আছিল কিন্তু ইমান পণ্ডিত হৈও তেওঁ চৰিত্ৰ অৱনমিত হৈছিল কাৰণ তেওঁ নিজৰ সংস্কাৰক ত্যাগ কৰিছিল সেইবাবে কয় যে জন্মনাথ জায়তে শূদ্ৰঃ জন্মতে সকলো শূদ্ৰ কাৰণ আমি জন্ম হৈ একো শিকি নাহোঁ সংস্কাৰাত দ্বিজ উচ্চতে সংস্কাৰী হ'লে তেওঁ দ্বিজ হয় মনুষ্যৰ দুটি জন্ম আছে প্ৰথম মাতৃগৰ্ভৰ পৰা দ্বিতীয়তে যেতিয়া সেই মনুষ্য গুৰুমুখী হয় সেইকাৰণে আমাৰ আধ্যাত্মিক প্ৰক্ৰিয়াটোৰ প্ৰথম প্ৰয়োজনীয় বস্তু হৈছে গুৰুমুখী হোৱা ব্যৱস্থা এইটো নহয় কিছুসকলে ভাবে গুৰুমুখীনো হ'বলৈ কেলে লাগিছে মনত ভক্তি থাকিলেই হ'ল সেই ভক্তিক পৰিপুষ্ট কৰাৰ বাবে দেখা ঈশ্বৰজনৰ আশ্ৰয়ৰ প্ৰয়োজন কাৰণ আমাৰ বুদ্ধি ইমান স্বতঃস্ফূৰ্ত নহয় যে প্ৰত্যক্ষ ৰূপত আমি ঈশ্বৰক প্ৰাপ্ত কৰিম সেইকাৰণে দেখা ঈশ্বৰস্বৰূপ গুৰুজনৰ আশ্ৰয়ৰ জৰিয়তেহে আগবঢ়াটো প্ৰয়োজনীয় ল'ৰা ছোৱালী যিমানেই চোকা নহওক যেতিয়ালৈকে অথৰাইজ স্কুল কলেজ এখনৰ চাৰ্টিফিকেট এখন নাপায় তেতিয়া সেই শিক্ষা সকলোৱে গ্ৰহণ কৰিব জানো কোনেওতো গ্ৰহণ নকৰে মই যদি নিজকে কৈ চাওঁ মই BSc পাছ MSc পাছ মুখে কৈ থাকিলে কি হ'ল মোৰ হাতত যদি চাৰ্টিফিকেটখন নাথাকে আৰু সেই চাৰ্টিফিকেটখনো অথৰাইজ অৰ্গেনাইজেশ্যন এটাই দিব লাগিব নহয়নে ঠিক তেনেদৰে আধ্যাত্মিক মাৰ্গতো অথৰাইজ অৰ্গেনাইজেশ্যন হৈছে এই গুৰুজন আৰু সেই গুৰু হ'বলৈ হ'লেও তেওঁ শাস্ত্ৰ অনুবৰ্তী এটা গুৰু পৰম্পৰা থাকিব লাগিব সেইটো প্ৰধান লক্ষণ দ্বিতীয়তে তেওঁ শাস্ত্ৰ অনুবৰ্তী জীৱন যাপন কৰিব লাগিব শাস্ত্ৰ অনুবৰ্তী গুৰু পৰম্পৰা কিয় কাৰণ তেওঁ কোনে ক'ৰ পৰা পালে ভাগৱত যে আমি প্ৰাপ্ত কৰিলোঁ পোনপ্ৰথমতে প্ৰত্যক্ষ ৰূপতটো আকাশৰ পৰা পৰা নাই ভাগৱত এটা সুনিৰ্দিষ্ট গুৰু পৰম্পৰাত আহিছে শ্ৰীনাৰায়ণৰ পৰা মহাপুৰুষলৈকে তাৰপিছত মহাপুৰুষৰ শিষ্য প্ৰশিষ্যসকলৰ জৰিয়তে সমস্ত অসমত ব্যাপ্ত হৈছে যদি আমি অসমৰ কথা কওঁ সেই গুৰু পৰম্পৰাটোত দীক্ষিত হৈ এই গুৰু বস্তু বা ধৰ্ম বস্তু গ্ৰহণৰ প্ৰয়োজনীয়তা আছে আৰু সেই আশ্ৰয়ৰ প্ৰথম সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতে দেখুৱাইছে যে জ্ঞানৰ অৱতাৰ ব্যাসদেৱেও নাৰদদেৱক আশ্ৰয় গ্ৰহণ কৰিছে তেতিয়াহে ভাগৱত প্ৰাপ্ত কৰিছে সেইকাৰণে আধ্যাত্মিক মাৰ্গত প্ৰথম প্ৰয়োজনীয় বস্তু হৈছে আশ্ৰয় যিদৰে ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষা পাবলৈ আমি ঘৰটো নিৰ্মাণ কৰোঁ ঠিক তেনেদৰে অকণমান চিন্তা শক্তিটো অহাৰ লগে লগে ল'ৰা ছোৱালীক গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে কিন্তু আজিও আমাৰ বহু সংখ্যকত এইটোৱে ভাবি থাকে যে এতিয়াই শৰণ ল'ব কেলে লাগিছে বিয়া পাতিলে ল'ব নহয় জানো কেনেবাকৈ গোঁসাই ঘৰৰ চাকি গছ জ্বলাব পৰা দায়িত্বকণ আহিলে ল'ব সেইটো নহয় সেইটো সামাজিক ব্যৱস্থা ঈশ্বৰৰ আশ্ৰয় আমি এইকাৰণে হ'ব লাগে যাতে মানসিকভাৱে কেতিয়াবা অস্থিৰ হৈ পেলাই ঈশ্বৰৰ সেই গুৰুৱে প্ৰদান কৰা বাক্য কেইটাৰ জৰিয়তে যাতে ঈশ্বৰক চিন্তা কৰি ঈশ্বৰ মোৰ সৈতে সম্পৰ্ক থাকে গাঁৱৰ ৰাস্তাইদি এজন মানুহ ওলাই গৈ দেখিলে স্কুল এখনৰ সন্মুখত ল'ৰা ছোৱালী দুটাই উৎপাত কৰি আছে তাৰপৰা দেখিলে স্কুলৰ সন্মুখত ল'ৰা ছোৱালী দুটাই উৎপাত কৰি আছে আৰু শিক্ষকসোপা কেনি গ'ল গাঁৱৰ মানুহজনে তেতিয়া ল'ৰা দুটাৰ কি ক'লে হাত দুখনত ধৰি নি পেলাই প্ৰধান শিক্ষকৰ ৰুম পালেগৈ তাৰপৰা ক'লে বোলে ছাৰ আপোনাৰ ল'ৰা ছোৱালী গ'ল এই সন্মুখত ৰাস্তাৰ মূৰত উৎপাত কৰি আছে আৰু আপুনি ইয়াত ফেনৰ তলত বহি আছে তেতিয়া শিক্ষকজনে সুধিলে বোলে হেৰি তোমালোকৰ নামকেইটা কি কি তেতিয়া ল'ৰা দুটাই যেতিয়া নামকেইটা ক'লে তেতিয়া প্ৰধান শিক্ষকজনে কোন ক্লাছত পঢ়া সুধিলে তেতিয়া ক'লে বোলে অষ্টমমান শ্ৰেণীত পঢ়োঁ তেতিয়া অষ্টম শ্ৰেণীৰ ৰেজিষ্টাৰখন উলিয়াই চালে বোলে অষ্টম শ্ৰেণীৰ ৰেজিষ্টাৰচোন এওঁলোকৰ নামেই নাই তেতিয়াহে গাঁৱৰ ব্যক্তিজনক ক'লে বোলে হেৰি নহয় আপুনি ভুল নুবুজিব মোৰ স্কুলৰ ষ্টুডেণ্ট নহয় বোলে এওঁলোকক মাকৰ ওচৰলৈ লৈ যাওক কাৰণ ৰেজিষ্টাৰত তেওঁলোকৰ নাম নাই নহয় এতিয়া ভগৱন্তৰ ঘৰত ৰেজিষ্টাৰত নাম লিখোৱা কাৰবাৰটোৱে হৈছে শৰণ বা গুৰুমুখী হোৱা ব্যৱস্থা এতিয়া বোলে শৰণ নোলাগে ভাগৱত পঢ়িব পাৰি নে নোৱাৰি এইটো সমাজত এটা ব্যৱস্থা এটা আছে কেতিয়াবা চিন্তা এটা আহে যে শৰণ নোলাগে ভাগৱত পঢ়িব পাৰি তেতিয়া ভগৱতক সোধা হৈছিল যে হেৰি নহয় বোলে এতিয়া মনত ভাৱ ভক্তিৰে বোলে সকলো কৰ্ম কৰিব পাৰি ভগৱন্তৰ নাম ল'ব পাৰি তেতিয়াহ'লে বোলে ভক্তিভাৱেৰে মই ভাগৱত পঢ়িব পাৰোঁনে ব্যক্তিগতভাৱে ঘৰত পঢ়িছে এইটো বেলেগ কথা কিন্তু আমাৰ যেতিয়া পাঠৰ আসনখন প্ৰস্তুত কৰা হয় বা নামৰ আসনখন সেই আসনখনৰ একোটা নিৰ্ণয় থাকে সেই আসনখনৰ নিৰ্ণয়টো জনা অধিকৃত ব্যক্তিজনে সেই আসনখনত বহাৰ প্ৰয়োজন তেতিয়া ভকতে ক'লে বোলে প্ৰধান শিক্ষকে নাম নথকাৰ কাৰণে যেতিয়া ল'ৰা ছোৱালীৰ দায়িত্ব
নললে তেতিয়া ভকতেনো আকৌ বেলেগ এজনৰ দায়িত্ব কেনেকৈ ল'ব পাৰিব যাক ভগৱন্তৰ ৰেজিষ্টাৰত নামেই লিখোৱা নাই সেইবাবে এটা নিৰ্দিষ্ট পদ্ধতিৰে আগবঢ়াটো প্ৰয়োজন কাৰণ গাখীৰত যেতিয়ালৈকে মথন কৰি এটা সুনিৰ্দিষ্ট পদ্ধতিৰে বিচৰা নাযায় তেতিয়ালৈকে গাখীৰত কোনেও ঘিউ দেখুৱাই দিব নোৱাৰে কিন্তু গাখীৰতে ঘিউ থাকে গৰাইজনীৰ পৰা খিৰাই না গাখীৰকণক যদি কোনোবাই কয় ইয়াত ঘিউ ক'ত আছে চাওঁ বোলে দেখা পাব নাই কাৰণ বহুতে কয় ভগৱান ইমান কৈ আছে ক'ত আছে ভগৱান চাওঁ ভগৱানক দেখিবলৈ যিটো পদ্ধতিৰ অৱলম্বন কৰিব লাগে সেই পদ্ধতিটো বৰ্তাই ৰখাৰ সামৰ্থ্যকণ মোৰ আছে নে নাই সেইটো মই বিচাৰ কৰি চাব লাগিব কাৰণ যেতিয়ালৈকে সঠিক পদ্ধতিৰে চোৱা নাযায় তেতিয়ালৈকে আমি গাখীৰতো ঘিউ বিচাৰি নাপাওঁ তেতিয়া অনুপৰমাণুৰ পৰা বিৰাটলৈকে ব্যাপ্ত হৈ থকা ঈশ্বৰক কেনেকৈ বিচাৰি পাম সেইকাৰণে শুদ্ধ পদ্ধতিটো লাগে শুদ্ধ পদ্ধতিটো কি আধ্যাত্মিক প্ৰক্ৰিয়া বোলে ইমান ঈশ্বৰৰ নাম লৈ থকা আছে মৰাৰ পাছত যদি গম পাওঁ বোলে ঈশ্বৰ কৃষ্ণ নাই তেতিয়াহ'লে কেনেকুৱা হ'ব আমি এতিয়া ইমান ধুনীয়াকৈ চাওকচোন ৰাইজে ইমান কষ্টে মষ্টে অনুষ্ঠানটো পাতিছে ভাগৱত বহুত দিনৰ পৰা পঢ়ি আজি এতিয়া সামৰণি অনুষ্ঠান পালেহি মৰাৰ পাছত যদি আপুনি মই গম পাওঁ বোলে কৃষ্ণ বোলে একোৱেই নাই তেতিয়াহ'লে কি হ'ব বাৰু তেতিয়াহ'লে আমি লাভত আছোঁ বহুত লাভত আছোঁ ভক্তসকল বহুত টঙৰ খুচুৰা পইচা আশা নকৰে গোটেই বেংকটোৱেই লাগে এইটো লোভ নহয় এইটো বৃহৎ আশা কেনেদৰে কাৰণ আনে কি বুলি কয় প্ৰভু মোক ধন দিয়া জগ দিয়া মান দিয়া টপ দিয়া ল'ৰা ছোৱালী দিয়া আমুক দিয়া তামুক দিয়া ভকতে কি কয় প্ৰভু মোক এইবোৰ একো নালাগে তোমাকহে লাগে যেতিয়া সমস্ত ঐশ্বৰীয় সমগ্ৰস্ব বীৰস্ব য়স্য সেৱা জ্ঞান বৈৰাগ্য যা শৈব সন্নম ভগ ঐতিংগন ঐশ্বৰ্য প্ৰেম কৰোণা জ্ঞান বৈৰাগ্য যিজনত পূৰ্ণৰূপত বিদ্যমান হৈ আছে সেইজন যেতিয়া মোৰ লগত থাকিব তেতিয়া এইখিনিৰ কাৰণে কেলৈ চেষ্টা কৰিব লাগিছে MLA যদি মোৰ সৈতে চিনাকি ডিচিজন যদি আপোনাৰ চিনাকি ভাল সম্পৰ্কটো ভাল চলা ফিৰা কৰিবলৈ বকে টেনশ্যন ল'ব নালাগে এতিয়া এইজন হৈছে সমস্ত জগতৰ অখিল ব্ৰহ্মাণ্ড নায়ক তেওঁৰ সৈতে যদি সম্পৰ্কটো ভাল হয় বকে কষ্ট কৰিব নালাগে সেইকাৰণে ভকতসকল টেঙৰ আৰু মৰাৰ পাছত যদি আমি কেনেবাকৈ গমো পাওঁ যে ভগৱান নাই তেতিয়া আমি কেনেকৈ লাভত আছোঁ এই বছৰেকত বোলে 12টা মাহৰ প্ৰতিটো মাহত এটা দিন হ'লেও ভগৱন্তৰ কৃষ্ণৰ গুণনামৰ নামতে এই নাম এই পাঠ এই আলোচনা এই ভগৱন্তৰ নাম কাৰণ আমাৰ জন্মৰ আগমুহূৰ্তৰ পৰা অন্ত্যেষ্টিলৈকে যত যিমান ব্যৱস্থা সকলোতো নাম এষাৰৰ আয়োজন কৰা হয় বা নাম গোৱা হয় ভগৱন্তৰ নাম লৈ সেই আনন্দকে পাই থাকিলোঁ মৰাৰ পাছত তেওঁ নাথাকিলেও কি হ'ল জীৱনটো আনন্দতে পাৰ হ'ল কিন্তু যিজনে এতিয়াও এইটো চিন্তা কৰিব পৰা নাই যে ঈশ্বৰ বোলা কিবা এটা আছে মৰাৰ পাছত যদি গম পাবলৈ হয় যে ঈশ্বৰ বোলা কিবা এটা আছে ইনেই মই নাইকৈ ভাবি থাকিলোঁ সেইজনৰ গতিটো তেতিয়াহ'লে কি হ'ব কাৰণ এইখন সংসাৰ আপোনাৰ মোৰ বুদ্ধিতটো চলি থকা নাই আপুনি মই ধন টকা পইচা ধাৰত নচলিব পাৰোঁ কিন্তু সংসাৰত আটাইতকৈ ধাৰুৱা হৈছে আমি আপুনি মই কিদৰে এই শৰীৰটো ধাৰৰ মাটিৰ পৰা ধাৰলৈ লোৱা চাওকচোন বসুমতীৰ পৰা উৎপন্ন হৈছে অন্ন সেই অন্নক পুৰুষ আৰু স্ত্ৰী ৰূপত যেতিয়া দুটা শৰীৰে ভক্ষণ কৰিছে অন্নৰ পৰা প্ৰথম কি সৃষ্টি হৈছে ৰসৰ পৰা ৰক্ত ৰক্তৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা অস্থিৰ পৰা মজ্জাৰ পাছত বীৰ্য সেই বীৰ্যৰ পৰা এই জীৱ শৰীৰটো তাৰ পৰা এইটো মাতৃ গৰ্ভত বৃদ্ধি হৈ পেলাই সংসাৰলৈ আহিছে ডাঙৰ দীঘল হৈছে ক্ৰমাৎ মৰিবলৈ আগবাঢ়ি গৈ আছে শেষত যেতিয়া অন্তিম সময় আহিছে শৰীৰ এৰিছে শৰীৰ এৰাৰ লগে লগে অন্ত্যেষ্টিক্ৰিয়া হৈছে অন্ত্যেষ্টিক্ৰিয়া কৰোঁতে আকৌ ক'ত মিলি গ'ল মাটিত মিলি গ'ল অন্ন ৰূপত উৎপন্ন হৈ শৰীৰ ধাৰণ কৰি মাটিতে মিলি গ'ল লগত পৰমাণু এটাও লৈ যাব নোৱাৰোঁ ধাৰত চলিছোঁ নে নাই চলা আৰু আপুনি মই ইমান ভাগ্যৱান কাৰণ আপুনি মই কষ্ট নকৰাকৈ বহুত দামী দামী বস্তু লগত লৈ আছোঁ যিবিলাক বস্তু আমি লাখ টকা দিলেও কিনি আনিব নোৱাৰোঁ বোলে কি শৰীৰটোত লাগি থকা অংগসমূহ কিডনীটো লিভাৰটো হাওঁফাওঁটো এইবিলাক কম দামী দামী যন্ত্ৰ পাতি নে ফ্ৰীতে পোৱা নাইনে কৰোণাৰ প্ৰসংগ ওলাই গৈছিল কৰোণা কালত গম পোৱা গৈছিল অক্সিজেনৰ মূল্য কি হয় দিল্লীত 8,000-9,000 টকাত এটা চিলিণ্ডাৰ কিনিব লগা হৈছিল আপুনি মই এভেইলেবল পাই আছোঁ কম ডাঙৰ কথা নে ঈশ্বৰৰ ওচৰত আমি তেতিয়াহ'লে কৃতজ্ঞ হয়নে নহয় প্ৰতিটো ছেকেণ্ড 2 ছেকেণ্ডত এজন মানুহ মৰিছে কিন্তু সেইখন লিষ্টত আপুনি মই পৰা নাই ঈশ্বৰৰ ওচৰত আপুনি মই কৃতজ্ঞ হয়নে নহয় সেইকাৰণে ভাগৱতে কৈছে সময় থাকোঁতেই চিন্তা কৰা এইটোৱেতো সুযোগ অন্য শৰীৰত ঈশ্বৰক পোৱাটো বহুত দুৰ্লভ গজেন্দ্ৰইচোন গজ শৰীৰটো পাইছিল গজেন্দ্ৰৰ পূৰ্বজন্মৰ পুণ্য আছিল অভিশাপক্ৰমেহে তেওঁ গজ শৰীৰ পাইছিল সেইকাৰণে তেওঁ সেই শৰীৰটো ঈশ্বৰক চিন্তি যেনে তেনে গতি পাইছিল কিন্তু আমাৰ ইমান পুণ্য নাই সেইকাৰণে বেয়া মাতটো কাকো শিকাব নালাগে কিন্তু ৰাম নাম ল'বলৈ শিকাব লাগে সেইটোৱেতো আটাইতকৈ চাবচোন নহয় জানো কেঁচুৱা এটা যেতিয়া নতুনকৈ মাত ফুটিবলৈ আৰম্ভ কৰে গাঁৱৰে কোনোবা এজনে গৈ বেয়া মাত এটাহে শিকায়গৈ আৰু তেওঁ বেয়া উদ্দেশ্যত নিশিকায় কাৰণ সৰু ল'ৰা ছোৱালীৰ মুখত আপোনাৰ অকণমান তেনেকুৱা এটা শব্দ শুনিবলৈ ভাল লাগে সেইকাৰণেহে শিকায় কিন্তু আমি কাৰ উদ্দেশ্যে শিকাইছোঁ পিছত যদি সেই সন্তানটোৱে ডাঙৰ হৈ পেলাই বেয়া মাত এটা মাতিবলৈ আমি কওঁনে বোপাই বেয়া মাত নামাতিবা
আমি মাত নুফুটতেই কি শিকাইছিলোঁ চাওকচোন এফালে মাতৃগৰাকীৰ ইমান শক্তি থাকে যে দ্বিতীয়ে যেতিয়া বিচাৰিছিল তেওঁতো ব্ৰাহ্মণৰ দুহিতা আছিল প্ৰজাপতি দক্ষৰ দুহিতা দ্বিতী নহয়নে আৰু তেওঁ হিৰণ্যাক্ষৰ হিৰণ্যকশিপুৰ পিতৃ কোন আছিল আপোনাৰ ঋষি কাশ্যপ তেওঁলোকে অভিশাপ পাইছিল অসুৰকুল প্ৰাপ্ত কৰিবলৈ সেইটো বেলেগ কথা কিন্তু তাৰ লগতে অসুৰকুল প্ৰাপ্ত কৰিবলৈ অভিশাপে পাইছিল অসুৰৰ বংশত জন্ম হোৱাও দেখুৱাব পাৰিলেহেঁতেন এতিয়া ব্ৰাহ্মণৰ বীৰ্যত সৃষ্টি হোৱা কেলে দেখুৱাইছে ঋষি কাশ্যপ তপনিষ্ঠ এজন সিদ্ধ পুৰুষ তেওঁৰ শুদ্ধ সাত্বিক বীৰ্যটো দুটা অসুৰ সৃষ্টি হৈছে কিয় কাৰণ অযুগ্ম বেলা সন্ধ্যা বেলা যিখিনি সময় ঈশ্বৰ চিন্তাৰ সময় সম্যক সাধ্যায়তে ইতি সন্ধ্যা সম্যক ধাৰণাৰ সময়কণি হৈছে সন্ধ্যা চাবচোন দাউকেও বোলে ডাকো ডাকো বুলি চিঞৰে মাধৱ পুৰুষে লিখি থৈ গৈছে মাধৱ পুৰুষৰ ক্ষেত্ৰতো আটাইতকৈ ডাঙৰ কথা গোটেই সংসাৰখনত নাজানো বুলি কোৱা মানুহ এজনে আছে সেইজন হৈছে মাধৱ পুৰুষ আমি অকমান হলেও জানো সেইকাৰণে কৈ আছো কিন্তু মাধৱ পুৰুষে কি তেওঁ একোৱেই নাজানে নাজানো আবাহনে নাজানো বিসৰ্জন পূজা মণ্ডপ কিঞ্চিতো তেওঁ নাজানে সেয়া হৈছে অহংকাৰ শূন্য স্থিতি ভক্তি মাৰ্গটো সেই স্থিতিটো আমি প্ৰাপ্ত কৰিব লাগিব কিন্তু সেই স্থিতিটো প্ৰাপ্ত কৰিবলৈ কাৰণ আমাৰ একোটো নাই যিটো শৰীৰ লৈ আছো সেইটোৱে ধাৰত চলি থাকে তেতিয়া নিজৰ বুলি বাকি থাকিল কি তাৰ অৰ্থ এইটো কোৱা নাই যে সংসাৰৰ ভোগসমূহ আমি ত্যাগ কৰি ঈশ্বৰক চিন্তা কৰিব লাগিব কেঁচুৱা এটাই যেতিয়া কান্দি থাকোঁতে কি কৰে মাকে যেতিয়া কামত ব্যস্ত হৈ থাকে তেতিয়া ভাবে সন্তানটোৱে কান্দি আছে তেতিয়া খেলা ধূলা বস্তু দুটামান দি গুচি যায় যাতে খেলা ধূলা বস্তু কেইটা পায় সি অকণমান তাতে ব্যস্ত থাকিব পাৰে মাকেও নিজৰ ঘৰৰ কামকেইটা কৰি ল'ব পাৰে যদি খেলা ধূলা বস্তু কেইটা পায় সন্তানটোৱে কান্দিবলৈ বন্ধ কৰিছে তেতিয়া মাক আকৌ সহজে নাহে ওচৰলৈ নহয়নে মাতৃসকলেতো ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰোঁতে পাইছে খেলা ধূলা বস্তু কেইটা দিয়াৰ পাছতো যদি সন্তানটোৱে আকৌ মা বুলি কান্দে তেতিয়া মাকে 10টা কাম বাদ দি হ'লেও আইও মোক সোণটোৱে কান্দিছে বুলি কোচত তুলি লয়হি আমাৰো ভাৱনা ঈশ্বৰৰ প্ৰতি তেনেকুৱা হ'ব লাগে ভোগ কৰিবলৈ যিখিনি বস্তু দিছে এইখিনিৰ কাৰণে সাংঘাতিক চেষ্টা কৰিব নালাগে কুকুৰ মেকুৰীয়ে যিখিনি কৰি আছে আমিও ভোগৰ নামত সেই একেখিনিয়ে কৰি আছো খালি সিহঁতি অকণমান সকলোকে দেখাই পেলাই য'তে ত'তে কয় আমি যেনিবা অকণমান ষ্টেণ্ডাৰ্ড ফৰ্মত কৰোঁ পাৰ্থক্য সিমানকণি নহয় জানো তেতিয়াহ'লে মনুষ্য হিচাপত চাবলৈ গ'লে অন্য জীৱ আৰু আমাৰ মাজত একো পাৰ্থক্য নাই কিন্তু এই ভোগৰ মাজত থাকিও খেলা ধূলা বস্তুখিনি পায়ো যিজনে ঈশ্বৰক চিন্তা কৰিব সেইজন হৈছে প্ৰকৃত ভক্ত তেওঁ গতি পাব তেওঁ লং পেণ্ট পিন্ধা হাফ পেণ্ট পিন্ধা যি পিন্ধা নহওক কিয় ভক্ত হ'বলৈ হ'লে সেই শুদ্ধ ভাৱনাটো লাগে আৰু যিজনে এই ভোগসমূহকে একদম বুকুচাত বান্ধি ধৰিছে নহয় যিমান যি হ'লেও মোক এইখিনি লাগিবই সেইজনে গতি নাপায় আতি বিষয়ত আশকতিকো হৈল যাৰ কৃষ্ণক পাইবাৰ আশা নিবৰ্তিল তাল কৃষ্ণক পোৱা মানে বাঁহী বজাই থকা সুন্দৰ পুৰুষ এজনক পোৱা নহয় কৃষ্ণ মানে কি পূৰ্ণ আনন্দ সৰ্বকৰস্বতী ইতি কৃষ্ণ যি সকলোকে আকৰ্ষণ কৰিব পাৰে সেই পূৰ্ণ আনন্দক পোৱা আমি কাৰ অৰ্থে কৰ্ম কৰিছোঁ সেই পূৰ্ণ আনন্দ আমাক লাগে যেতিয়ালৈকে সেই পূৰ্ণ আনন্দক আমি পাব নোৱাৰোঁ তেতিয়ালৈকে সংসাৰখনত সুখ বিচাৰি ঘূৰি ফুৰিম জন্মৰ আগমুহূৰ্তৰ পৰা অন্তিম সময়লৈকে যি কৰ্ম কৰিছোঁ সেই আনন্দক পাবৰ বাবে কিন্তু কেতিয়াও আমি ক'ব নোৱাৰোঁ যে মই আনন্দ পাই গ'লোঁ আৰু ইয়াতকৈ আৰু মোক নালাগে কাৰণ এই সংসাৰখন হৈছে অপূৰ্ণ ইয়াত আমি পূৰ্ণ সুখ পাব নোৱাৰোঁ কিন্তু ঈশ্বৰৰ কৃষ্ণৰ চৰণতহে একমাত্ৰ সেই পূৰ্ণ সুখৰ আশ্ৰয় আছে তাকেইতো আত্যন্তিক লয় বুলি কোৱা হৈছে প্ৰাকৃত নিত্য প্ৰলয় নৈমিত্তিক প্ৰলয় আৰু প্ৰাকৃত প্ৰলয় এই তিনিটা প্ৰলয় জগতত সৃষ্টি হয় কিন্তু আত্যন্তিক প্ৰলয় নিজত সৃষ্টি হয় আত্যন্তিক প্ৰলয় যেতিয়া জীৱই নিজৰ স্বৰূপ নিজেই গ্ৰহণ কৰি সেই পূৰ্ণ আনন্দ অভিমুখী জীৱন যাপন কৰে তেতিয়া উপাধিযুক্ত এই শৰীৰটোৰ উপাধিযুক্ত এই অৱয়ৱৰ সংজ্ঞা সেইখিনিতে নষ্ট হয় আৰু তেতিয়া এটাই পৰিচয় বৰ্তি থাকে সেইটো হৈছে মই চিৰন্তন জীৱাত্মা জ্ঞান মাৰ্গত কি বুলি অনুভৱ কৰিব লাগে মই আত্মা কিন্তু ভক্তি মাৰ্গত কেৱল আত্মা বুলি চিন্তন কৰাৰ কথাই কোৱা নহয় কি বুলি কৈছে মই কিহৰ আত্মা ঈশ্বৰৰ দাস ৰূপী আত্মা মানে ভকত মানে ঈশ্বৰৰ চৰণৰ সেৱক চাবলৈ গ'লে চাকৰ আৰু চাকৰি বৰ বিশেষ পাৰ্থক্য নাই হস্যইকাৰ ডালেহে অকণমান সন্মানটো বৰ্তাই ৰাখে নহয়নে আৰু চাকৰ শব্দটো বেয়া শব্দ নহয় চাকৰ মানে কি কাৰোবাৰ সেৱামূলক কৰ্মত প্ৰবৃত্ত হৈ থকা সেইকাৰণে মহাপুৰুষেতো নিজক চাকৰ বুলি কৈছে কম ডাঙৰ কথা কৃষ্ণৰ কিংকৰটো যেনিবা অকণমান সুন্দৰ শুনিবলৈ শুৱলা লগা শব্দ এতিয়া চাকৰ শব্দটো আমি প্ৰকৃততে চাকৰ কাৰ চাকৰ চাওকচোন আমি যে সনাতন ধৰ্ম বুলি চিঞৰবাখৰ কিছুমান লোকে কৰি থাকে দেখিছেনে সনাতন ধৰ্ম কি সনাতন ধৰ্ম বুলি ক'বলৈ হ'লে সনাতন কিবা এটা আমাৰ হাতত থাকিব লাগিব যিটো কোনো কালে নষ্ট নহয় এনেকুৱা কি আছে আমাৰ হাতত সকলো জীৱৰ যি হিন্দুৱেও পালন কৰে যি খ্ৰীষ্টানেও পালন কৰে যি নগায়ো পালন কৰে কোচ কলিতা আহোম বামুণ চবে পালন কৰে সেইটো হৈছে একমাত্ৰ সেৱা ধৰ্ম
কাৰণ গৃহী লোকজন গৃহখনৰ সেৱা কৰ্মত ব্ৰতী হৈ আছে, নামঘৰৰ নামঘৰীয়াজন নামঘৰৰ সেৱা কৰ্মত ব্ৰতী হৈছে, চৰকাৰী কৰ্মচাৰীজন চৰকাৰৰ জৰিয়তে সেই সেৱাৰ কৰ্মত ব্ৰতী হৈ আছে। আমি সকলো জীৱই এই সংসাৰখনত কিবা এটা নহয় কিবা এটা সেৱামূলক কৰ্মত ব্ৰতী হৈ আছোঁ। কিন্তু সংসাৰৰ উদ্দেশ্যে যদি কৰ্ম আচৰণ কৰা হৈছে কেৱল মাত্ৰ, তেতিয়াহ'লে সেই সংসাৰ বোলে বন্ধন। যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে। আমি সংসাৰৰ উদ্দেশ্যে, সেইকাৰণে ভাগৱতৰ আৰম্ভণিটো কোৱা হৈছে যে ভগৱন্তত অৰ্পণ কৰি আমি কৰ্ম কৰিব লাগে, ঠিকেই। কিন্তু ভাগৱতৰ আৰম্ভণিতেই সৌনকাদি ঋষিসকলে এটা কথা স্বীকাৰ কৰিছে যে কৃষ্ণত অৰ্পি আমি কৰোঁ কৰ্ম যত। হয় যে ঈশ্বৰত অৰ্পণ কৰি সকলো কৰ্ম কৰিব লাগে, কিন্তু তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। ঈশ্বৰত অৰ্পণ কৰি কৰ্ম কৰিব লাগিব, কিন্তু তাতো নানা প্ৰকাৰৰ বিঘ্নি আছে, কাৰণ সংসাৰৰ ব্যৱস্থাটোৱে হৈছে সেইটো। গতিকে আমি ধৰ্মৰ নামতো বোলে ঢেৰ পুণ্য অৰ্জন হৈছে, মৰাৰ পাছত পুণ্যৰ চেকখন আমি পাম, চেকখন পাই কলৈ যাম? স্বৰ্গলৈ যাম, নহয়নে? স্বৰ্গত সেই যিমান প্ৰকাৰৰ পুণ্য আছে সেইখিনি ভোগ কৰি আকৌ কলৈ আহিব লাগিব? স্বৰ্গ বাদ দিয়কচোন, কেনেবাকৈ ব্ৰহ্মলোকো যদি প্ৰাপ্ত কৰিব পাৰোঁ, ব্ৰহ্মলোকতো ব্ৰহ্মাৰ পূৰ্ণ আয়ু শেষ হোৱাৰ পাছত এই মৰ্তলে শুই পৰিব লাগিব, আকৌ এই 84 লক্ষ যোনিত ভ্ৰমণ কৰি ঘূৰি ফুৰিব। সেইকাৰণে উত্তম ব্যৱস্থাটো ভাগৱতে কি দিলে? ঈশ্বৰ কৃষ্ণৰ চৰণত আশ্ৰয়। তেওঁ যদি ভাল দেখিবলৈ হয়, তেতিয়া তেওঁ ভাল পোৱাজনক, আমি যিজনক আটাইতকৈ বেছি ভাল পাওঁ, তেওঁক নিজৰ লগতে ৰাখিবলৈ বিচাৰোঁ, নহয় জানো? যেতিয়া ঈশ্বৰৰ আমি প্ৰিয় পাত্ৰ হ'ব পাৰিম, তেতিয়া ঈশ্বৰে আমাক নিজৰ বুলি গ্ৰহণ কৰিব, তেতিয়া আকৌ এইখনলৈ আহিব নালাগে। সেইজন হৈছে অতি বুদ্ধিয়কজনৰ লেখ। তেওঁ সংসাৰতে থাকিব। ভগৱন্তৰ হাতত সেইকাৰণে গোলাপ ফুল নলয়, পদুমৰ ফুল লয়, পদ্মপুষ্প, নহয়নে? পদ্মৰ বীজ ৰোপণ হয় বোকাত, বিকশিত হৈ জলৰ ঊৰ্ধত, সেই জল আৰু বোকাই স্পৰ্শ কৰিব নোৱাৰে। ভক্তজনো ভাৱনা কেনেকুৱা হ'ব লাগে? আমি মায়াৰ সংসাৰতে থাকিব লাগিব, সাধনখিনি লাগিব, যাতে এই আসক্তিখিনি আমাক স্পৰ্শ কৰিব নোৱাৰে। এনে নহয়, তাৰ কাৰণে ঢেৰ যোগ আচৰণ কৰিব লাগিব। মাত্ৰ এইটো, কিবা এটা কৰ্ম কৰিছোঁ, সেই কৰ্মটো মই ঈশ্বৰক অৰ্পণ কৰিব পাৰোঁ নে নোৱাৰোঁ? কিবা এটা খাইছোঁ, এইটো ঈশ্বৰক অৰ্পণ কৰিব মই পাৰোঁ নে নোৱাৰোঁ? কাৰণ ভক্ত হ'বলৈ হ'লে তেওঁ যি কৰ্ম কৰিব, যি আচৰণ কৰিব, সকলো ঈশ্বৰত অৰ্পণ কৰি, তাক আৰু এক মুহূৰ্তত এইটো বিচাৰ কৰিব লাগিব যে মই এই কৰ্মটো ঈশ্বৰত অৰ্পণ কৰিব পাৰোঁ নে নোৱাৰোঁ। কৰ্মই ধৰ্ম বুলি কৈ থকা কথাষাৰ অশুদ্ধ, গীতাত কিন্তু এই কথাষাৰ কোৱা নাই। বহুলোকে কয় শুনা পায় নে যে কৰ্মই ধৰ্ম বুলি গীতাত লিখা আছে? গীতাত লিখা হোৱা নাই। কাৰোবাক ঘোচা মৰা এটাও কৰ্ম, সেইটো কি ধৰ্ম হ'ব নি? নহয়, কৰ্মৰ ব্যৱস্থা আছে, তাক বিচাৰ বিশ্লেষণ কৰি ল'বলৈ এই শাস্ত্ৰসমূহৰ প্ৰয়োজন। আৰু যাই কি নহওক, পৰৱৰ্তী সময়ত আকৌ অকণমান আমি এই সম্পৰ্কত আগবাঢ়ি যাম। এতিয়া অকণমান পাঠো আগবাঢ়ক। আমাৰ শ্ৰদ্ধাৰ শইকীয়া প্ৰভুজনাও উপস্থিত হৈছে, গতিকে তেখেতেও পৰৱৰ্তী পৰ্যায়ত এই সম্পৰ্কত আগবঢ়াব। সাধ্য অনুসাৰে আমি আগবঢ়োৱা হৈছে, পাছত যিমানকণ পাৰোঁ লৈ যাবলৈ চেষ্টা কৰিম। কৃষ্ণ।